তো আজি আমি কারেন্ট ইলেক্ট্রিক চেপ্টাৰটো পঢ়ো তো আমি বস্তুটো মানে বুজাৰ লগতে ফিল কৰিবলৈ চেষ্টা কৰিম ঠিক আছে এতিয়া চোৱা এতিয়া ফিজিক্স মানে হৈছে নেচাৰ তো আমি সদায় ফিজিক্সক নেচাৰ লগত কোৰিলেট কৰি বুজিব লাগে এতিয়া চোৱা পানীখিনি যদি আমি এইটো এটা সেম লেভেলত আছে ন তো ইয়াৰ ওপৰ যদি মই পানী থওঁ পানীখিনি মুভ কৰিবনে নকৰে কিন্তু এইখন কপি যদি মই এনেকৈ কৰি দিওঁ তেনে কি হ'ব পানীখিনি মুভ কৰি যাব কিয় মুভ কৰিব কাৰণ তাত লেভেল ডিফাৰেন্স আহিব ঠিক তেনেদৰে চাৰ্জ এটা ক্ষেত্ৰত যদি সি ৰেষ্টত থাকে সি কেতিয়াও কাৰেণ্ট বনাব নোৱাৰে যোনটো তোমালোকে অলৰেডি ইলেক্ট্ৰষ্টেটিক চেপ্টাৰটো পঢ়ি আহিছা পানীখিনিক ফ্লো কৰিবলৈ কি লাগে লেভেল ডিফাৰেন্স লাগে কাৰেণ্টক ফ্লো কৰিবলৈ চাৰ্জক ফ্লো কৰিবলৈ পটেনচিয়েল ডিফাৰেন্স লাগে আৰু সেই পটেনচিয়েল ডিফাৰেন্সটোৰ কাৰণে যেতিয়া চাৰ্জটো ফ্লো হয় তেতিয়া সি কাৰেণ্ট বনায় এতিয়া পানীখিনি ক'ৰ পৰা ক'লৈকে ফ্লো কৰিছিলে হাই লেভেল টু ল' লেভেল কাৰেণ্ট ক'ৰ পৰা ক'লৈকে ফ্লো কৰিব হাই পটেনচিয়েল টু ল' পটেনচিয়েল এতিয়া কাৰেণ্টৰ ফ্লো হোৱা ডাইৰেকশ্যন কোনটো ডাইৰেকশ্যনটো হৈছে এলং দ্য ডাইৰেকশ্যন অফ পজিটিভ চাৰ্জৰ ডাইৰেকশ্যনৰ এলঙত কাৰেণ্টটো কনভেনশ্যনেলি আমি মানুহ যে ফ্লো হয় বা এইটো এনেকৈও ক'ব পাৰি যে নিগেটিভ চাৰ্জ মানে ইলেক্ট্ৰনৰ অপজিট ডাইৰেকশ্যনত আমি কাৰেণ্টৰ ডাইৰেকশ্যনটো মানা হয় ঠিক আছে এতিয়া চোৱা আমি চেপ্টাৰটো সোমাওঁ ইলেক্ট্ৰিক কাৰেণ্ট মানে কি হৈছে ৰেট অফ ফ্লো অফ ইলেক্ট্ৰিক চাৰ্জ কিউ চাৰ্জটো যদি টি টাইমৰ কাৰণে ফ্লো হয় তেন্তে তাৰ এভাৰেজ যোনটো কাৰেণ্ট বনাব সেইটো কি হৈছে আমাৰ কিউ ডিভাইডেড বাই টি আৰু কিউ মানে কিমান হৈছে এন ই কিউ মানে এন ই তোমালোকে ফাৰ্ষ্ট চেপ্টাৰটো পঢ়ি আহিছা এটা যদি ইলেক্ট্ৰন কাৰণে কিমান চাৰ্জ হ'ব ই দুটা কাৰণে 2e তিনিটা কাৰণে 3e তেনেকৈ ঠিক আছে এইটো কি আছে কলম পাৰ ছেকেণ্ড আৰু তাক আমি এম্পিয়াৰ বুলি ক'ব পাৰোঁ আৰু এম্পিয়াৰটো কাৰেণ্টৰ এছআই ইউনিট হয় আৰু এইটো আমি যোনকেইটা ফাণ্ডামেণ্টেল কোৱান্টিটি পঢ়িছিলোঁ 7টা ফাণ্ডামেণ্টেল কোৱান্টিটিৰ ভিতৰত এটা ফাণ্ডামেণ্টেল কোৱান্টিটি হয় অ'কে ঠিক আছে ইয়াত ডেল্টা আৰু ডি কেতিয়াবা আমি ডেল্টা ল'ম কেতিয়াবা ডি বাই ডি টি ল'ম ঠিক আছে তো ডেল্টা কেতিয়া ইউজ কৰা যায় যেতিয়া আমাৰ টাইম ইণ্টাৰভেলটো অলপ মানে ফাইনাইট হয় মানে অলপ মানে কাউণ্টেবল হয় ঠিক আছে ধৰি লওক 5 মিনিট 10 মিনিট তেনেকুৱা আৰু যদি আমি যদি এটা পাৰ্টিকুলাৰ যদি পাৰ্টিকুলাৰ ইনষ্টেণ্টত যদি বিচাৰোঁ এই মুহূৰ্তত যদি বিচাৰোঁ তেন্তে কি হ'ব আমাৰ ইনষ্টেণ্টেনিয়াছ আহিব কি আহিব তেতিয়া আমি ডি টি ইউজ কৰিম আৰু নহ'লে কি ইউজ কৰিম ডেল্টা ইউজ কৰিম অ'কে ডেল্টাই মানে এটা ফাইনাইট বুজায় আৰু ইনফাইনিটছিমেলি স্মল এটা মুহূৰ্তত বিচাৰিলে আমি কি কৰিম ডি টি ইউজ কৰিম এইটো ডিফাৰেঞ্চ হৈছে তো ইলেক্ট্ৰিক কাৰেণ্ট এটা স্কেলাৰ কোৱান্টিটি হৈছে ডাইৰেকশ্যন ইলেক্ট্ৰিক কাৰেণ্ট ইজ এলং দ্য ডাইৰেকশ্যন অফ পজিটিভ চাৰ্জ অলৰেডি বস্তু বুজা হৈছে এতিয়া ইনষ্টেণ্টেনিয়াছত যদি আমি বস্তুটো এক্সপ্ৰেছ কৰিব পাৰোঁ তেন্তে ডি টি অফ কিউ মানে কি আছে চাৰ্জ হৈছে তোমালোকৰ অ'কে এতিয়া চোৱা ডি বাই ডি টি এই এক্সপ্ৰেছনটো তোমালোকে মেথমেটিক্সত পঢ়ি আহিছে এক্সপ্ৰেছনটো কি হৈছে এক্সপ্ৰেছনটো তোমালোকৰ ডিফাৰেঞ্চিয়েশ্যন এক্সপ্ৰেছন আৰু ই কি দিয়ে আছে এইটোৱে কি দিয়ে শ্লোপ দিয়ে এতিয়া চোৱা আমি ইয়াত যদি ডি কিউটো ৰাখোঁ আৰু আই ইনটু ডি টি যদি এইফালে কৰি দিওঁ তেন্তে আৰু বোথ ছাইড যদি ইণ্টিগ্ৰেশ্যন কৰি দিওঁ ঠিক আছে তেন্তে আমাৰ কি পাই যাম এইটোৱে আমাৰ শ্লোপ দিয়ে তেতিয়া আই ইনটু ডি টি ইজ ইকুৱেল টু ডি কিউ তেতিয়া আমাক কি দিব এইটো বস্তু চোৱা আই ইনটু ডি টি ইজ ইকুৱেল টু ডি কিউ এইটো বস্তুৱে কি দিয়ে এইটো ইণ্টিগ্ৰেশ্যনৰ কনচেপ্ট এইটো ডিফাৰেঞ্চিয়েশ্যন কনচেপ্ট এইটো ইণ্টিগ্ৰেশ্যন কনচেপ্ট এইটো কি দিয়ে এৰিয়া কাৰ দিব চোৱা আই ইনটু ডি টি মানে আই ডি টি লৈছোঁ কি পাইছোঁ আমি চাৰ্জৰ এৰিয়াটো পাইছে সেইকাৰণে ইয়াত চাৰ্জ আহিছে গম পাইছানে হিয়াৰ ইণ্টিগ্ৰেশ্যন অফ আই ডি টি ইজ ইকুৱেল টু এৰিয়া সেই বস্তুটো ইয়াত লিখা আছে তো শ্লোপ অফ চাৰ্জ ভাৰ্চেছ টাইমে আমাক কি দিছে কাৰেণ্ট দি আছে আৰু ইয়াৰ যদি এভাৰেজ যদি লওঁ এভাৰেজৰ ফৰ্মুলাটো কি কৰিব আই ডি টি মানে কি হৈছে কাৰেণ্টটো টাইমৰ ফাংচন হৈছে ছাপ'জ এনেকুৱা টাইপৰ দিয়া আছে আই ইজ ইকুৱেল টু 4 টি মানে সময়ৰ লগে লগে কাৰেণ্টটো চেঞ্জ হৈছে তেতিয়া আমি ইণ্টিগ্ৰেশ্যন এইটো ফৰ্মুলা কৰিব লাগিব ইণ্টিগ্ৰেশ্যন অফ ইউজ কৰিব লাগিব ইণ্টিগ্ৰেশ্যন অফ আই ডি টি ডিভাইডেড বাই ইণ্টিগ্ৰেশ্যন অফ ডি টি এতিয়া ডি ডিভাইডেড বাই ইণ্টিগ্ৰেশ্যন অফ ডি টি এতিয়া ড্ৰিপ ভেলচিটি পঢ়িম ঠিক আছে এতিয়া শুনা 5 মিনিটৰ ভিতৰত ড্ৰিপ ভেলচিটি কনচেপ্টটো তোমালোক ক্লিয়াৰ কৰি আছোঁ চ' ইলেক্ট্ৰনৰ লগত আমি বহুত মানে নাইনচাফি কৰোঁ কেনেকৈ কৰোঁ তোমাক ছাপ'জ বন্ধ ৰুম এটাত মই ভৰাই দিলোঁ আৰু বন্ধ ৰুম এটাত বা তোমাক তাৰ ভিতৰত আৰু এটা তোমালোকক পাগল কুকুৰ এটা ভৰাই দিলোঁ তেন্তে পাগল কুকুৰটোৱে তোমাক দৌৰাব আৰু তুমি দৌৰিবা ঠিক আছে কিন্তু দৌৰিলে ৰুমটোতো বন্ধ তুমি ৱালত গৈ খুনা খাবা বা গডৰেজত গৈ খুনা খাবা বা টেবুলত গৈ খুনা খাবা তাত যি বস্তু খালি খুনা খাই থাকিবা খুনা খাই তোমাৰ অৱস্থা ইমানেই বেয়া হ'ব লাষ্টত গৈ তুমি মানে কি হ'ব ভাগৰে জিগৰে এটা লাহে খোজ কাঢ়িবা যাতে মানে তোমাৰ মানে এনাৰ্জিটো কি হ'ব নাইকিয়া হৈ যাব তেনেকুৱা টাইপৰ হ'ব লাষ্টত গৈ তুমি এটা কনষ্টেণ্ট এনেকুৱা লাগিব যে মই বহুত লাহে স্মল কনষ্টেণ্ট ভেলচিটি মুভ কৰি আছোঁ ইলেক্ট্ৰনৰ লগতো সেই একে দুৰ্দশাই হয়
কি হয় ইলেক্ট্ৰনৰ লগত যেতিয়া মই এটা কণ্ডাক্টৰ এটা লওঁ কণ্ডাক্টৰটো বোথ চাইডে কণ্ডাক্টৰটো টাৰ্মিনেলকেইটাত মই এটা চাৰ্কুটৰ থ্ৰু দি চাৰ্কুট এটা টাৰ্মিনেলকেইটাত থ্ৰু দি মই এটা চাৰ্কুট এটা বনাই দিলোঁ আৰু তাৰ মাজেদি মই যদি কাৰেণ্টটো ফ্ল' কৰি দিওঁ তেন্তে ইলেক্ট্ৰনৰ চোৱা ইলেক্ট্ৰন কেনেকৈ বনিছে চবেই পঢ়িছে এইটো হৈছে নিউক্লিয়াছ তাৰ এৰাউণ্ডত কি হৈছে ইলেক্ট্ৰনখিনি মুভ কৰি আছে ঠিক আছে নিউক্লিয়াছৰ এৰাউণ্ডত কি আছে ইলেক্ট্ৰনখিনি মুভ কৰি আছে এতিয়া সেই মানে মেটেলৰ ক্ষেত্ৰত কি হয় সেই ইলেক্ট্ৰনখিনি মানে মেটেলে কি কৰে আমি কাৰেণ্টটো লৈ পেলাই হাই পটেঞ্চিয়েলটো পৰা ল' পটেঞ্চিয়েললৈকে আমি কাৰেণ্টটো যেতিয়া ফ্ল' কৰোঁ সেই চাৰ্জবিলাকো মুভ কৰে ঠিক আছে চাৰ্জবিলাকো ফ্ল' কৰে এটা মানে এই চাৰ্জবিলাকো ফ্ল' কিয় কৰে আমি এটা ফ'ৰ্চ দিওঁ কি দিওঁ এটা ফ'ৰ্চ এই ফ'ৰ্চটোৰ নাম কি আছে চাৰ্জ মোশ্যন কেতিয়া হয় যেতিয়া তাত ফ'ৰ্চ আহে ফ'ৰ্চটোৰ নাম কি হৈছে আমি ফিজিক্সত তাত ইলেক্ট্ৰমোটিভ ফ'ৰ্চ বুলি কওঁ আৰু ফ'ৰ্চ য'ত আহে ত'ত আমাৰ কি হয় এক্সিলাৰেশ্যন আহে হয়নে নাই তো এতিয়া ড্ৰিফ্ট ভেলচিটি সেইকাৰণে এক্সপ্ৰেশ্যনটো কি হৈছে VD ইজ ইকুৱেল টু A ইনটু টাউ এতিয়া চোৱা টাউ মানে কি হৈছে ৰিলেক্সেশ্যন টাইম মই বস্তুটো বুজাইছোঁ তুমি কি কৰিছিলা যেতিয়া তোমাক বন্ধ ৰুমটোত যদি মই পাগল কুকুৰটো ভৰাই দিছিলোঁ তুমি অ'ত ত'ত খুনা খাইছিলা খুনা খাইছিলা ইলেক্ট্ৰনৰ ক্ষেত্ৰতো এনেকৈ হয় নিউক্লিয়াছটোৰ পৰা নিউক্লিয়াছটো এৰাউণ্ডত ইলেক্ট্ৰনখিনি মুভ কৰি আছে যেতিয়া মই ইলেক্ট্ৰনক ফ'ৰ্চফুলি যেতিয়া মই কণ্ডাক্টৰটোৰ মাজেদি মুভ কৰিম সি তেতিয়া তাৰ মাজত যোনবিলাক আমাৰ পজিটিভ চাৰ্জ আছে যোনবিলাক নিউক্লিয়াছ আছে তাৰ লগত গৈ পেলাই খুনা খাই তাৰ ইমানেই বেয়া অৱস্থা হ'ব লাষ্টত গৈ তুমি ভাগৰি পেলাই কি কৰিছে লাষ্টত গৈ লাহে লাহে খোজ কৰিছা সিও তেনেকৈ এটা স্মল কনষ্টেণ্ট ভেলচিটিয়ে মুভ কৰিব ঠিক আছে সেই কনষ্টেণ্ট ভেলচিটিটোৱে যোনটো স্মল কনষ্টেণ্ট ভেলচিটি হৈছে সেইটোৱে হৈছে ড্ৰিফ্ট ভেলচিটি কিয় আহিলে এটা ড্ৰিফ্ট ভেলচিটি অহাৰ কাৰণটো হৈছে আমাৰ ইলেক্ট্ৰমোটিভ ফ'ৰ্চ আছিলে ফ'ৰ্চটোৱে ইলেক্ট্ৰনখিনিক কণ্ডাক্টৰটোৰ মাজেদি ফ্ল' কৰিবলৈ বাধ্য কৰিছিলে সেইকাৰণে আমাৰ কি আহিলে ড্ৰিফ্ট ভেলচিটি আহিছে আৰু য'ত ফ'ৰ্চ আহে ত'ত এক্সিলাৰেশ্যন আহিব সেই এক্সিলাৰেশ্যনটো হৈছে এইটো A ঠিক আছে বস্তুটো বুজি পাইছে এতিয়া নেক্সট তো এক্সিলাৰেশ্যনটো ফৰ্মুলা হৈছে স্মল ই মানে ইলেক্ট্ৰনিক চাৰ্জ কেপিটেল ই মানে কি হৈছে কেপিটেল ই মানে তোমাৰ ইলেক্ট্ৰিক ফিল্ড এম মানে কি হৈছে মাছ অফ ইলেক্ট্ৰন ঠিক আছে আৰু ইয়াত টাউ মানে কোৱা টাউ মানে চোৱা দুটা পজিটিভ চাৰ্জ আছে মানে নিউক্লিয়াছ আছে যেতিয়া ইলেক্ট্ৰন দুটা যেতিয়া নিউক্লিয়াছকেইটাক যেতিয়া খুনা মাৰিব এটা নিউক্লিয়াছে খুনা মাৰিলে খুনা মৰাৰ পিছত অলপ সময় ৰখিহে সি আনটো নিউক্লিয়াছে খুনাটো মাৰিছে তো সেই যিমানখিনি সময় সি ৰিলেক্স কৰা টাইম পালে সেইখিনি সময়ত সি কি কৰিলে ৰিলেক্স কৰিলে তুমি ছাপ'জ টেবুলখনক খুনা মাৰা 1 ছেকেণ্ডৰ পিছত গডৰেজটো খুনা মাৰিছা ন 1 ছেকেণ্ড তুমি কি কৰিলা ৰিলেক্স কৰিলা সেইটোৱে কি হৈছে ৰিলেক্সেশ্যন টাইম মানে টাইম বিটুইন টু কনজিকিউটিভ কলিজন দুটা কনজিকিউটিভ কলিজনৰ মাজত যিমানখিনি টাইম সি ৰিলেক্স কৰিবলৈ পালে সেইটোৱে কি হৈছে ৰিলেক্সেশ্যন টাইম বুজিছা তো এতিয়া চোৱা VD এইটো ফৰ্মুলাত আমি A ভেলুটো যদি পুট কৰি দিওঁ আমি এইটো পালোঁ E ডিভাইডেড বাই M ইনটু টাউ আৰু পটেঞ্চিয়েলৰ V মানে হৈছে পটেঞ্চিয়েলৰ আমাৰ কি হৈছে ফৰ্মুলাটো হৈছে E ইনটু L তোমালোকে অলৰেডি পঢ়ি আহিছা E মানে কি হৈছে ইলেক্ট্ৰিক ফিল্ড আৰু L মানে কি হৈছে লেংথ অফ দ্য কণ্ডাক্টৰ অ'কে তো VD ইজ ইকুৱেল টু আমি কি লিখিম চোৱা এইটো চোৱা VD ইজ ইকুৱেল টু E এতিয়া ইয়াত যোনটো কেপিটেল ই আছে কেপিটেল ইয়াত চোৱা এক ছেকেণ্ড ৰখিবা ইয়াত যোনটো কেপিটেল ই আছে সেই কেপিটেল ইটো জেগাত মই কি লিখিম V ইয়াৰ পৰা চোৱা ইয়াত কি লিখিম V বাই L চ' কেপিটেল ই জেগাত মই কি লিখিলোঁ V বাই L এইটো আহি গ'ল এতিয়া আৰু এটা বস্তু আছিলে চোৱা এটা ছাপ'জ চাৰ্কুলাৰ যেতিয়া নিউক্লিয়াছৰ এৰাউণ্ডত যেতিয়া মুভ কৰে ইলেক্ট্ৰনটো ঠিক আছে এটা চাৰ্কুলাৰ পাথত ছাপ'জ মুভ কৰিছে তো কাৰেণ্ট কি হয় Q ডিভাইডেড বাই T আৰু 1 বাই টাইম পিৰিয়ড ইজ নাথিং বাট ফ্ৰিকুৱেঞ্চি F আৰু Q ডিভাইডেড 1 বাই T এতিয়া চোৱা মই এটা বস্তু এটা দেখাইছিলোঁ চ' আমি কি জানো ভেল'চিটি ইজ ইকুৱেল টু ডিছপ্লেচমেণ্ট বাই টাইম হয় ঠিক আছে ভেল'চিটি ইজ ইকুৱেল টু ডিছপ্লেচমেণ্ট বাই টাইম এণ্ড স্পীড ইকুৱেল কি হৈছে স্পীড ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম এতিয়া স্পীডটো কিমান লৈছোঁ স্পীডটো আমি V বুলি কনচিডাৰ কৰিছোঁ ডিষ্টেঞ্চ কিমান এটা কমপ্লিট ৰ'টেশ্যন এটা কমপ্লিট তোমাৰ ৰিভলিউশ্যন কৰোঁতে সি কিমান ডিষ্টেঞ্চ কভাৰ কৰিছে এই চাৰ্কলটো চাৰ্কমফাৰেঞ্চ কিমান হৈছে 2πr চ' 2πr ডিভাইডেড বাই T চ' আমি লিখিম যে 1 বাই T ইকুৱেল টু V ডিভাইডেড বাই 2πr চ' 1 বাই T জেগাত মই কি লিখিছোঁ ইয়াত চোৱা V ডিভাইডেড বাই 2πr নাও এতিয়া আমি পঢ়িম এনাৰ্জি গেইন বাই 2 ইলেক্ট্ৰনছ অ'কে চ' ইলেক্ট্ৰন এটা কেতিয়া এনাৰ্জি গেইন কৰিব যেতিয়া আমি তাক বেটাৰী এটা দি পটেঞ্চিয়েল ডিফাৰেঞ্চ এটা এপ্লাই কৰি তাক এক্সেলাৰেট কৰিম তেতিয়া সি কি কৰিব এনাৰ্জি গেইন কৰিব
ইয়াত কি লিখিছে এনাৰ্জি ইজ ইকুৱেল টু ৱৰ্ক মানে চোৱা সাধাৰণ কথা জেনেৰেল নলেজৰ কথা যিমানখিনি শক্তি থাকিব সিমানখিনিতো কাম কৰিব তো এনাৰ্জি ইকুৱেল টু কি হ'ব ৱৰ্ক ডান তো ইকুৱেল টু ফৰ্মুলাটো কি হৈছে কিউ ইনটু ভি কিউ মানে হৈছে চাৰ্জ ভি মানে হৈছে পটেনচিয়েল চ' এনাৰ্জি ইকুৱেল টু কিউ ইনটু ই ইনটু এল তোমালোকে পঢ়ি আহিছিলা ইয়াতে জাষ্ট তোমালোকে ফৰ্মুলাটো কৰিছে চ' ক'ত গ'ল এইটো ফৰ্মুলা চোৱা পটেনচিয়েল ইকুৱেল টু ই ইনটু এল ঠিক আছে চ' কিউ ইনটু যেতিয়া ভি আছে তেতিয়া ভি জেগাত কি লিখি ই ইনটু এল সেইটো লিখিছে কিউ ইনটু ই ইনটু এল তো ইলেক্ট্ৰনৰ মবিলিটি ইলেক্ট্ৰনে চোৱা মুভমেণ্ট কৰি আছে মুভমেণ্ট মানে মবিলিটি সি মোবাইল কাৰণে মুভ কৰিছে ন সি নিজৰ জেগাৰ পৰা লৰচৰ কৰিছে কাৰণ সি মোবাইল হয় ইলেক্ট্ৰনে মবিলিটি আছে তো এই মবিলিটিৰ কাৰণে ফৰ্মুলাটো কিমান হৈছে ভি ডি ডিভাইডেড বাই ইলেক্ট্ৰিক ফিল্ড ই এতিয়া তোমাক যদি মই দৌৰিবলৈ দিওঁ আমি সাধাৰণতে কোৱা শুনা যায় যে শকত মানুহ এটাই অলপ লাহেকৈ দৌৰে ক্ষীণ মানুহ এটাতকৈ ঠিক তেনেদৰে ইলেক্ট্ৰনৰ মাছটো যিমানেই বেছি হয় মানে সি যিমান শকত হৈ গৈ থাকিব সি দৌৰিলে তাৰ ভাগৰ লাগিব সেইকাৰণে সি লাহেকৈ দৌৰিব এনেকৈ ভাবা চ' ইলেক্ট্ৰনৰ মবিলিটি তাৰ মাছৰ লগত কি কৈছে ইনভাৰ্চলি প্ৰপৰ্চনেল বুলি কোৱা হৈছে তো আৰু এতিয়া আৰু এটা কি আছে যে নতুন এটা ফিজিকেল কোৱান্টিটি যে হৈছে কাৰেণ্ট ডেঞ্চিটিটো কি হৈছে ভেক্টৰ কোৱান্টিটি কাৰেণ্ট ডেঞ্চিটি কেনেকৈ ডিফাইন কৰা হৈছে কাৰেণ্ট ডিভাইডেড বাই এৰিয়া এ এতিয়া কাৰেণ্ট ডেঞ্চিটি ইয়াৰ পৰা তোমালোকে দেখিব পাৰিছা যে কাৰেণ্ট ডেঞ্চিটি ইজ ইনভাৰ্চলি প্ৰপৰ্চনেল টু এৰিয়া এতিয়া ভেৰি ইম্পৰ্টেণ্ট ফৰ্মুলা এটা চাওঁ I is equal to current is equal to V na এইটো বহুত ইম্পৰ্টেণ্ট ফৰ্মুলা এইটো V na VD মানে কি হৈছে ট্ৰিপ ভেলোচিটি E মানে কি হৈছে চাৰ্জ অন ইলেক্ট্ৰন N মানে কি হৈছে নাম্বাৰ ডেঞ্চিটি মানে পাৰ ইউনিট এৰিয়া নাম্বাৰ অফ ইলেক্ট্ৰন পাৰ ইউনিট এৰিয়া মানে পাৰ ইউনিট এৰিয়াত কিমানটা নাম্বাৰ অফ ইলেক্ট্ৰন আছে আৰু A মানে হৈছে তাৰ যোনটো ক্ৰছ সেকশ্যন এৰিয়াটো ওকে কণ্ডাক্টৰটো ক্ৰছ সেকশ্যন এৰিয়া তো I is equal to V na এই ফৰ্মুলাটো বহুত ইম্পৰ্টেণ্ট তোমালোকে বাই হাৰ্ট কৰি ল'বা এনেকৈ মনে ৰাখিব I is equal to V na V D E N A okay now resistance মানে কি হৈছে বাধকতা মানে কিবা এটা কাম কৰাৰ আগত চোৱা কাৰেণ্টটো চবৰ জীৱনত বাধকতা আছে হয়নে নাই কিবা এটা মানে কাম কৰাৰ আগত চোৱা ইলেক্ট্ৰনটো যিমান স্মুথলি মুভ কৰিব সিমানে সি কাৰেণ্ট বনাব কিন্তু তাৰ জীৱনতো বাধকতা এটা বস্তু আহিছে তাৰ নামটো ৰেজিষ্টেন্স বুলি আমি কৈছোঁ তো চোৱা ওমছ ল মতে কি হৈছে যোনটো পটেনচিয়েল ডিফাৰেন্স যোনটো আমি কণ্ডাক্টৰ এক্ৰছত এপ্লাই কৰিছোঁ যাৰ কাৰণে কাৰেণ্টটো ফ্ল' হৈছে এই পটেনচিয়েল ডিফাৰেন্সটো ডাইৰেক্টলি প্ৰপৰ্চনেল টু কাৰেণ্ট মানে পটেনচিয়েল ডিফাৰেন্স যিমান বেছি পটেনচিয়েল ডিফাৰেন্স এপ্লাই কৰিম সিমানে বেছি কাৰেণ্ট ফ্ল' কৰিব এতিয়া V is equal to IR ইয়াত এটা কনষ্টেণ্ট এটা দিলোঁ R সেইটো কি হৈছে ৰেজিষ্টেন্স এতিয়া চোৱা R is equal to কি হয় জানানে ফৰ্মুলাটো হৈছে যে এইটো মই দেখা দিছোঁ চোৱা R is equal to rho L upon A ঠিক আছে ৰেজিষ্টেন্স কনষ্টেণ্ট তেতিয়ালৈকে হ'ব যেতিয়ালৈকে আমি টেম্পাৰেচাৰ চেঞ্জ নকৰিম যেতিয়ালৈকে আমি মেটেৰিয়েল চেঞ্জ নকৰিম মেটেৰিয়েল চেঞ্জ কৰাৰ লগে লগে এই যোনটো ৰেজিষ্টিভিটি এইটো এটা মেটেৰিয়েল প্ৰপাৰ্টি মেটেৰিয়েলটোৰ ওপৰত ডিপেণ্ড কৰে মেটেৰিয়েল চেঞ্জ কৰাৰ লগে লগে ৰেজিষ্টিভিটিটো চেঞ্জ হৈ যাব আৰু টেম্পাৰেচাৰ যেতিয়া চেঞ্জ কৰিবা ন তেতিয়া কি হ'ব জানা কণ্ডাক্টৰটো লেংথটো হয়তো বাঢ়িব কমিব এক্সপানশ্যন কণ্ট্ৰাকশ্যন হয় যেতিয়া টেম্পাৰেচাৰ বাঢ়ে বা কমে টেম্পাৰেচাৰ বাঢ়িলে কি হ'ব এক্সপানশ্যন হ'ব টেম্পাৰেচাৰ কমিলে কি হয় কণ্ট্ৰাকশ্যন হয় এতিয়া এক্সপানশ্যন কণ্ট্ৰাকশ্যন হ'লে চ' লেংথ আগত ইমান আছিল তাৰপিছত ইমান হৈ গ'ল এক্সপানশ্যন হ'লে কি হ'ব লেংথ বাঢ়িব লেংথটো বঢ়াৰ লগে লগে আল্টিমেটলি তোমাৰ ক্ৰছ ছেকশ্যন এৰিয়াটো কমি যাব মানে তোমাৰ টেম্পাৰেচাৰ আনটিল এণ্ড আনলেছ তোমাৰ টেম্পাৰেচাৰ আৰু মেটেৰিয়েলটো ছেইম আছে বা টেম্পাৰেচাৰ মেটেৰিয়েলটো যেতিয়ালৈকে চেঞ্জ নহয় তেতিয়ালৈকেহে ৰেজিষ্টেন্সটো কনষ্টেণ্ট থাকিব সেইটো বস্তু মনত ৰাখিবা ঠিক আছে চোৱা তো ডেল্টা ভি ডাইৰেক্টলি প্ৰপৰ্চনেল টু I V is equal to IR এইটো হৈছে কি ওমছ ল আৰু যোনবিলাক কণ্ডাক্টৰে ওমছ লটো মানি চলে তাক কি কোৱা হয় ওমিক কণ্ডাক্টৰ R কি কৈছে ইণ্ডিপেণ্ডেণ্ট অফ V and I Rটো তোমাৰ V আৰু I ওপৰত ষ্টেটমেণ্ট বেছ কুৱেশ্যন সুধিব পাৰে এছাৰছন ৰিজনিঙত তো এইটো বস্তু মনত ৰাখিবা Rটো তোমাৰ V পটেনচিয়েল আৰু কাৰেণ্টৰ লগত ডিপেণ্ড নকৰে পটেনচিয়েল আৰু কাৰেণ্টৰ ওপৰত ডিপেণ্ড নকৰে তো আৰু কাৰ ওপৰত ডিপেণ্ড কৰে মই অলৰেডি ক'লোঁ টেম্পাৰেচাৰ ওপৰত কৰিব আৰু কাৰ ওপৰত কৰিব তোমাৰ মেটেৰিয়েলটোৰ ওপৰত কৰিব ৰেজিষ্টিভিটি অফ দ্য মেটেৰিয়েলটোৰ ওপৰত কৰিব ঠিক আছে এতিয়া চোৱা এতিয়া আগৰ নিচিনা ছেইম কনচেপ্ট ডিফাৰেঞ্চিয়েশ্যন কনচেপ্টটো লগোৱাচোন ইয়াত চোৱা V by I কৰিলে ইকুৱেল টু কিমান পাম R মানে পটেনচিয়েল কাৰেণ্টৰ শ্লোপটোৱে আমাক ৰেজিষ্টেন্স দিয়ে এইটো এটা বস্তু R কি কৈছে ডিপেণ্ডছ অন ফিজিকেল প্ৰপাৰ্টিজ আৰু এতিয়া চোৱা কাৰেণ্ট ভাৰ্চেছ যদি ইয়াৰ আৰু এটা বস্তু চোৱা এতিয়া এই বস্তুটো যদি আমি উল্টাকৈ চাওঁ আগতে কি কৈছে পটেনচিয়েল ভাৰ্চেছ কাৰেণ্ট এতিয়া কাৰেণ্ট ভাৰ্চেছ পটেনচিয়েল কৰিলে কি হ'ব এইটো চোৱা I ডিভাইডেড বাই V কৰিলে 1 by R বনিব এই Rটো এপিনে লৈ ল'লে 1 by R তো 1 upon ৰেজিষ্টেন্স বনিব এইটো বস্তু মনত ৰাখা নেক্সটটো চাওঁ আমি যেনেকৈ এতিয়া পঢ়িলোঁ যোনে ওমছ ল মানি চলে সিহঁত কি আছিলে ওমিক কণ্ডাক্টৰ চিম্পল যোনে ওমছ ল মানি নচলে সিহঁত নন ওমিক কণ্ডাক্টৰ অ'কে
মানি চলিলে অমিক মানি নচলিলে নন অমিক এতিয়া আছে নন অমিক কণ্ডাক্টৰৰ ক্ষেত্ৰত কাৰ্ভডাল এনেকুৱা হয় অমিক কণ্ডাক্টৰৰ ক্ষেত্ৰত কাৰ্ভটো ডাইৰেক্টলি প্ৰপৰ্চনেল হৈছে ষ্ট্ৰেইট লাইন আহিছে কিয় আহিছে কাৰণ তোমালোকে ফৰ্মুলাটো দেখি গৈ পাইছা যে V = IR হয়নে না এই ফৰ্মুলা মতে কি হৈছে V ডাইৰেক্টলি প্ৰপৰ্চনেল টু I V ডাইৰেক্টলি প্ৰপৰ্চনেল টু I হলে ষ্ট্ৰেইট লাইনটো আহিবই ন এতিয়া যোনে ওমছক মানি নচলে মানে V ডাইৰেক্টলি প্ৰপৰ্চনেল টু I যাৰ ক্ষেত্ৰত নহয় সিয়ে হৈছে তোমালোকৰ নন অমিক কণ্ডাক্টৰ এতিয়া নন অমিক কণ্ডাক্টৰৰ ক্ষেত্ৰত সি ওমছ ল মানে চোৱা কাৰেণ্ট তুমি বহাইছা পটেনশিয়েল বহাইছা বাট এটা প্ৰপৰ্চনেলি বহা নাই সেইটো কি হৈছে নন অমিক কণ্ডাক্টৰৰ চিন এতিয়া চোৱা কাৰেণ্ট ডেন্সিটি আৰু এটা ভেক্টৰ ফৰ্মটো কি হৈছে ভেক্টৰ ফৰ্মটো কি হৈছে সিগমা ইনটু ই ভেক্টৰ এইটো কাৰেণ্ট ডেন্সিটি তোমালোকৰ ভেক্টৰ ফৰ্ম যদি খুদে তেন্তে সিগমা ইনটু ই ভেক্টৰ হ'ব সিগমা মানে কি হৈছে কণ্ডাক্টিভিটি হৈছে ওকে এতিয়া ৰেজিষ্টিভিটি উল্টাটোই হৈছে কণ্ডাক্টিভিটি ৰেজিষ্টিভিটি মানে বাধকতা কণ্ডাক্টিভিটি মানে কণ্ডাক্ট কৰা স্মুথলি কিমান কণ্ডাক্ট কৰিব পাৰিছে সেইটো হৈছে কণ্ডাক্টিভিটি ওকে নাও R = কি হৈছে VI এইখিনি বস্তু বাদ দিয়া এইখিনি বস্তু মন ৰাখিব নালাগে ৰেজিষ্টিভিটি এই ফৰ্মুলাটো তোমালোকে মন ৰাখিলা R = VI = ml divided by ne square tau into a m মানে হৈছে মাস অফ ইলেক্ট্ৰন l মানে হৈছে যোনটো কণ্ডাক্টৰ আছে এই কণ্ডাক্টৰটো কি আছে লেংথটো n মানে কি হৈছে নাম্বাৰ ডেন্সিটি নাম্বাৰ অফ ফ্ৰী ইলেক্ট্ৰন পাৰ ইউনিট এৰিয়া e মানে হৈছে চাৰ্জ অন ইলেক্ট্ৰন tau মানে হৈছে ৰিলেক্সেশ্যন টাইম আৰু a মানে কি হৈছে a ক্ৰছ সেকশনাল এৰিয়া ওকে তো এতিয়া এই বস্তুটোকে আমি অলপ মডিফাই কৰি যদি লিখো m এই পাৰ্টটো এনেকৈ ইয়াত ৰাখি দিলো আৰু l by a যোনটো আছে l by a আমি সেপাৰেট কৰি লিখিলো কিয় লিখিলো কৈ আছে R = তোমালোকে rho l by a টো পঢ়িছিলা তো এই দুটা ফৰ্মুলা যদি আমি কম্পেয়াৰ কৰো তেন্তে ৰেজিস্ট্যান্স ইয়াত R মানে ৰেজিস্ট্যান্স rho মানে কি ৰেজিস্টিভিটি কাৰ লগত ইকুইভ্যালেন্ট হৈছে চোৱাচোন m divided by ne square tau মানে ৰেজিস্টিভিটি ফৰ্মুলা কি হৈছে m divided by ne square tau এটো আমি কোপা পালো এই দুটা ইকুয়েশন আমি ৰেজিস্ট্যান্সৰ দুটা ইকুয়েশন কম্পেয়াৰ কৰি পালো ঠিক আছে তো এটো ৰেজিস্টিভিটি নতুন এটা ফৰ্মুলা আহি গল এতিয়া এন্ট্ৰেন্সৰ কিছুমান শৰ্ট ট্ৰিকো তোমালোকে জানিব লাগিব when change in length যেতিয়া লেংথটো যেতিয়া চেঞ্জ হয় তেতিয়া resistance or new resistance divided by old resistance to new length divided by old length or whole square ahe aru jetia radius to jetia change hoy tente new radius divided by old new resistance divided by old resistance is equal to new radius divided by old radius to the power 4 ahe etu mon rakhiba to effect of temperature kota ki koise on resistivity and resistance resistivity and resistance upor temperature effect to ki hoy সবতকে ধুনিয়া কথা হৈছে ইয়া তোমালোকে এটা মন ৰাখিলে নেক্সট তো তোমালোকে নিজে মানে মন ৰাখিব পাৰিবা কিয় কাৰণ ইফেক্টটো দুটা ক্ষেত্ৰত সেম হয় ইফেক্টটো কি হয় দুটা ক্ষেত্ৰত সেম হয় ইফেক্ট ইজ সেম ফৰ বোথ ৰেজিস্ট্যান্স এন্ড ৰেজিস্টিভিটি এতিয়া মেটালিক কণ্ডাক্টৰ ক্ষেত্ৰত সাপোজ চাও ঠিক আছে টেম্পারেচার বহালে মেটালিক কণ্ডাক্টৰ সাপোজ কপাৰ টেম্পারেচার বহালে ৰেজিস্ট্যান্স বাঢ়িব টেম্পারেচার যেতিয়া বহাব ভাবা টেম্পারেচার বহালে কি হ'ব কলিজন বেছিকে হলে ইলেক্ট্ৰনৰ মুভমেন্ট কমকে হ'ব মুভমেন্ট কমকে হলে মানে কি হৈছে মুভমেন্ট কমকে হোৱা মানে কাৰেন্ট কমকে ফ্লো হৈছে কাৰেন্ট কমকে কিয় ফ্লো হৈছে কাৰণ তাৰ বাধকতা বাঢ়িছে ৰেজিস্ট্যান্স বাঢ়িছে এই কাৰণে কি হ'ব টেম্পারেচার বহালে ৰেজিস্ট্যান্স বাঢ়িব ঠিক আছে তো ইয়াৰ কাৰণে মই কি কৈছিলো দা ইফেক্ট ইজ সেম ফৰ বোথ ৰেজিস্ট্যান্স এন্ড ৰেজিস্টিভিটি তো এটা মন ৰাখিলে হিটো মন ৰাখিব পাৰিবা ফাইনাল ৰেজিস্ট্যান্স ইকুৱেল ইনিশিয়াল ৰেজিস্ট্যান্স হোল ইনটু 1 প্লাস আলফা মানে হৈছে এটো টেম্পারেচার অফ থার্মাল কোএফিশিয়েন্ট ঠিক আছে এই আলফা মানে কি আছে এটা কনস্ট্যান্ট আছে তার আমি থার্মাল কোএফিশিয়েন্ট বুলি কম into delta t মানে কি আছে চেঞ্জ ইন টেম্পারেচার মানে ফাইনাল টেম্পারেচার মাইনাস ইনিশিয়াল টেম্পারেচার এটো হয় তাইছো সেমিকন্ডাক্টৰ ক্ষেত্ৰত ইয়াৰ অপোজিট হয় যোনটো আমি এনেকে মন ৰাখা মেটেলৰ ক্ষেত্ৰত টেম্পারেচার বহালে ৰেজিস্ট্যান্স বাঢ়িব সেমিকন্ডাক্টৰ ক্ষেত্ৰত ইয়াৰ উল্টা হ'ব মানে টেম্পারেচার বহালে ৰেজিস্ট্যান্স কমিব ঠিক আছে আৰু এলয় বিলাকৰ ক্ষেত্ৰত এলয় মানে গম পাইছা না মিক্সাৰ অফ টু মেটেল অৰ নন মেটেল মিক্সাৰ অফ টু মেটেল যোনটো এলয় বিলাকৰ যোনে মানে যাৰ ষ্ট্ৰেংথ বহাবলে যেনেকে তোমাৰ হেৰি এলয় পোৱা যায় ব্ৰঞ্জ এটা এলয় এলুমিনিয়াম এলয় তো সেইবিলাকৰ কি হৈছে মেটেলটো যাতে তাৰ ষ্ট্ৰেংথটো বাঢ়ে ওকে তো এলয় ক্ষেত্ৰত কি হৈছে টেম্পারেচার বহালে ৰেজিস্ট্যান্সটো স্লাইটলি ইনক্রিজ হয় ৰেজিস্ট্যান্সৰ লগত যেনেকুৱা বিহেভিয়াৰ হয় ৰেজিস্টিভিটিৰ লগত এপ্ৰক্সিমেটলি তেনেকুৱা সেম বিহেভিয়াৰ হয় তো এলয় এক্সাম্পল হিচাপে দিয়া আছে তোমাৰ নাইক্ৰম দিয়া আছে কনষ্টেন্টিন দিয়া আছে সো এটো সব বাঢ়িছে ৰেজিস্ট্যান্স টেম্পারেচার বহাৰ লগে লগে ৰেজিস্ট্যান্স বাঢ়িছে বাট একেবাৰে মাইনৰ ইফেক্ট এটা আহিছে সো অকণকে বাঢ়িছে এতিয়া আমি পঢ়িম কম্বিনেশন অফ ৰেজিস্টৰ সো
ৰেজিষ্টৰ কিটা আমি কম্বিনেশ্যন তোমালোকে কি প্ৰকাৰ পঢ়িছা এইটো তোমালোকে ক্লাছ 10তে পঢ়ি আহিছা দুই ধৰণৰ কম্বিনেশ্যন থাকে এটা হৈছে তোমাৰ সিৰিজ কম্বিনেশ্যন আৰু এটা কি আছে প্যাৰেলাল কম্বিনেশ্যন ওকে এটা সিৰিজ কম্বিনেশ্যন কিটা ৰেজিষ্টৰ কিটা এনেকৈ সিৰিজত লগোৱা যায় প্যাৰেলাল কম্বিনেশ্যন প্যাৰেলালি লগোৱা যাব সিম্পল কথা এতিয়া চোৱা ইয়াত পটেনশিয়েল ডিফাৰেন্সটো মই যেতিয়া ভি এপ্লাই কৰিছোঁ ইয়াৰ মাজেদি পজিটিভ টাৰ্মিনেলৰ মাজেদি কাৰেণ্ট ওলায় মই কি কৈছোঁ কাৰেণ্টৰ ডাইৰেকশ্যন পজিটিভ টু নিগেটিভ হয় পজিটিভ টাৰ্মিনেলৰ মাজেদি ওলায় পজিটিভৰ পৰা ওলায় নিগেটিভত সোমাব ঠিক আছে তেনেকুৱা টাইপৰ এতিয়া যেতিয়া পজিটিভ টাৰ্মিনেলৰ মাজেদি কাৰেণ্টটো ওলাইছে এই কাৰেণ্টটো আই কাৰেণ্ট ইয়াতো যাব R1ৰ মাজেদিও যাব R2 মাজেদিও যাব R3 মাজেদিও যাব মানে তিনিটাৰ মাজেদি সেম কাৰেণ্ট ফ্লো হ'ব সেইকাৰণে ইয়াত কি হৈছে I ইজ ইকুৱেল টু সেম মানে কাৰেণ্ট সেম হ'ব ভি ডিফাৰেণ্ট হ'ব চোৱা 10 এম্পিয়াৰ ওলাইছে ঠিক আছে 10 এম্পিয়াৰৰ পৰা 10 এম্পিয়াৰ কাৰেণ্ট ওলাইছে তো 10 এম্পিয়াৰ কাৰেণ্টটো ইয়াৰ মাজেদি 10 গ'ল কিন্তু খাব কি এই ৰেজিষ্টৰ কিটা বাধকতা কি খায় পটেনশিয়েল খায় পটেনশিয়েলৰ ভোকা হয় ইহঁতে পটেনশিয়েল পালে সাপোজ ইয়াত তোমাৰ 10 ভল্ট এপ্লাই কৰিছা সাপোজ ই যোনটো খাব সাপোজ ই 2 ভল্ট খালে বাকি 8 ভল্ট ইয়ালে যাব 8 ভল্টৰ পৰা ই সাপোজ 3 ভল্ট খালে বাকি 5 ভল্ট ইয়ালে যাব তো তেনেকৈ ইহঁতে মানে কি হয় পটেনশিয়েলটো কমি গৈ থাকে মানে ইহঁতে পটেনশিয়েল খাই গৈ থাকে তেনেকৈ মৰ নাখা তো ভিটো কি হ'ব ডিফাৰেণ্ট হ'ব তো ইয়াৰ ক্ষেত্ৰত R ইকুইভেলেণ্টৰ ক্ষেত্ৰত তোমালোকে ক্লাছ 10তে পাইছা এইটো R1 + R2 + R3 কৰে সো এতিয়া সাপোজ ইয়াত তিনটা আছে ন এই তিনটা যদি R এ হলেতেন R1 R2 R3 নহলেতেন তেতিয়া কি হলেতেন R + R মানে 3R হলেতেন ঠিক তেনেদৰে তিনটা থাকিলে 3R হৈছে দুটা থাকিলে 2R হ'ব চাৰিটা থাকিলে 4R হ'ব যদি এনটা থাকে n ৰেজিষ্টৰ অফ ইকুৱেল ৰেজিষ্টেন্সৰ যদি এনটা ৰেজিষ্টৰ থাকে তেন্তে NR হ'ব কি হ'ব NR এতিয়া প্যাৰেলাল কম্বিনেশ্যন ক্ষেত্ৰত চাওঁ প্যাৰেলাল কম্বিনেশ্যন ক্ষেত্ৰত প্যাৰেলালি লগাইছো ইয়াত চাওঁ ইয়াত কাৰেণ্ট I গৈছে এই কাৰেণ্ট I2 ওচৰত তিনটা পাথ আছে ঠিক আছে এই তিনটা পাথ আছে এই তিনটা পাথতে হতে I1 I2 I3 কে ডিভাইড হৈ গৈছে R1 ৰেজিষ্টৰ মাজেদি I1 গৈছে R2 মাজেদি I2 আৰু R3 মাজেদি R3 মাজেদি I3 গৈছে কিন্তু ইয়াত চোৱা ইয়াত যোনটো V পটেনশিয়েল আছিলে ইয়াত চোৱা যেতিয়ালৈকে ডিসিপেটিভ এলিমেন্ট নাহে ডিসিপেটিভ এলিমেন্ট মানে ৰেজিষ্টৰ কেপাচিটৰ ইন্ডাক্টৰ তেতিয়ালৈকে পটেনশিয়েল মানে চেঞ্জ নহয় পটেনশিয়েল কাৰণ হিহঁত ডিসিপেটিভ এলিমেন্ট মানে হিহঁত পটেনশিয়েল ভুকা হিহঁত পটেনশিয়েল খাই থাকিব বিচাৰে গতিকে যেতিয়ালৈকে সেই মানে ভুকা এলিমেন্ট কিটা নাহে কি ক'লো ৰেজিষ্টৰ ইন্ডাক্টৰ আৰু কণ্ডাক্টৰ তেতিয়ালৈকে পটেনশিয়েল চেঞ্জ নহয় ইয়াৰ যদি এক্ৰছত যদি ভি পটেনশিয়েল আছে ঠিক আছে তো ইয়াৰ এক্ৰছতো কিমান হ'ব ভি পটেনশিয়েলে হ'ব ইয়াৰ এক্ৰছতো ভি পটেনশিয়েলে হ'ব কাৰণ ইয়াৰ মাজত কোনো ৰেজিষ্টৰ কণ্ডাক্টৰ ইন্ডাক্টৰ আছে জানো নাই নহয় গতিকে কি হ'ব ইয়াৰ এক্ৰছতো ভি হ'ব ইয়াৰ এক্ৰছত ভি মানে এইটো টাৰ্মিনেলৰ এক্ৰছতো ভি হ'ব চোৱা এইটো টাৰ্মিনেলৰ এক্ৰছতো ভি হ'ব এইটো টাৰ্মিনেলৰ এক্ৰছতো ভি হ'ব এইটো টাৰ্মিনেলৰ এক্ৰছতো ভি হ'ব হয়নে নাই তো ইয়াত তেতিয়া হ'লে তো কাৰেণ্টটো কি হৈ গ'ল ডিফাৰেণ্ট হৈ গ'ল আৰু পটেনশিয়েলটো কি সেম থাকিলে তো আমি এইটো ক্লাছ 10তে পঢ়িছোঁ যে 1/R ইকুইভেলেণ্ট ইকুৱেল টু 1/R1 + 1/R2 + 1/3 প্যাৰেলালৰ ক্ষেত্ৰত যোনটো হয় ফৰ টু ৰেজিষ্টৰৰ ক্ষেত্ৰত দুটা ৰেজিষ্টৰৰ ক্ষেত্ৰত একো কৰিব নালাগে ইহঁত দুটা এলচিএমটো লৈ R ইকুইভেলেণ্ট উল্টাই দিয়া তেন্তে এইটো আহি যাব এইটো তোমালোকে শৰ্টকাটৰ কাৰণে মন ৰাখিব পাৰা হেল্প হয় n ৰেজিষ্টৰ ইকুৱেল ৰেজিষ্টেন্সৰ কাৰণে এতিয়া চোৱা ইয়াত 1/R প্লাস যদি দুটা থাকিলেহেঁতেন কি লিখিলোহেঁতেন 1/R + 1/R মানে 2 × 1/R লিখিলোহেঁতেন তো R ইকুইভেলেণ্ট ইকুৱেল টু R/2 হলেতেন তিনটা থাকিলে R/3 হলেতেন চাৰিটা থাকিলে R/4 হলেতেন এনটা থাকিলে R/n হলেতেন এতিয়া হুইষ্টন ব্ৰিজৰ কনচেপ্টত আহোঁ হুইষ্টন ব্ৰিজ মানে হৈছে এনেকুৱা এখন ব্ৰিজ এখন চাইটো পুৰা ব্ৰিজৰ নিচিনা বনিছে ন চ' তোমালোকে মানে চাৰ্কটটো দেখি আছে তো ৰেজিষ্টৰ আছে ৰেজিষ্টেন্স আছে তো ৰেজিষ্টেন্স কি আছে তোমালোকৰ P Q R আৰু S আছে তো P Q R আৰু S ৰ ইয়াত সাপোজ 4 আছে ইয়াত 2 আছে ইয়াত 4 আছে ইয়াত 8 আছে 4/2 কিমান ৰেশিওটো কিমান আছে P/Q 2 তাৰ পিছত ইয়াত 8/4 কিমান 8/4 ললে 8/4 কৰিলে 2 এ হলাব মানে P/Q ইকুৱেল টু R/S যদি হয় তেন্তে হুইষ্টন ব্ৰিজৰ মতে যোনটো মাজৰ ৰেজিষ্টৰ থাকিব এই যোনটো ব্ৰিজখন যোনে কানেক্ট কৰিছে এই মাজৰ ৰেজিষ্টৰটোত কোনো ধৰণৰ কাৰেণ্ট ফ্লো নকৰে কিয় নকৰে কাৰণ ইয়াৰ আৰু এই পইণ্টটো আৰু এই পইণ্টটোত ইয়াত যদি ভি পটেনশিয়েল হ'ব ইয়াতো ভি পটেনশিয়েল হ'ব পটেনশিয়েল যদি সেম হয় তেন্তে কাৰেণ্ট ফ্লো কৰিবনে নকৰে কাৰেণ্ট ফ্লো কৰিবলৈ কি লাগে পটেনশিয়েল ডিফাৰেন্সৰ প্ৰয়োজন হয় ইয়াত যেহেতু পটেনশিয়েল ডিফাৰেন্স নাই এই মাজৰ যি মাজেদি কোনো ধৰণৰ কাৰেণ্ট ফ্লো নকৰে সেইটোৱে হৈছে কি বেলেন্স হুইষ্টন ব্ৰিজৰ কনচেপ্ট সেইটো তোমালোকে ভালকৈ মনত ৰাখা ঠিক আছে এতিয়া তোমালোকে চোৱা আমি নেটৱৰ্ক কিছুমান পঢ়িম তাৰ সবতকৈ প্ৰথম নেটৱৰ্কটো হৈছে আমাৰ ইনফাইনাইট নেটৱৰ্ক
ইনফাইনাইট নেটৱৰ্ক যেতিয়াই তুমি কোৱেশ্যন পেপাৰ পাবা তেতিয়া তুমি এটা বস্তু চাবা আমাক অলপ মাথা লগাই পেলাই ৰিপিটিং ইউনিটটো আইডেণ্টিফাই কৰিব লাগিব কি আইডেণ্টিফাই কৰিব লাগিব ৰিপিটিং ইউনিট চোৱা মই বুজাই আছোঁ ৰিপিটিং ইউনিট মানে কি ইনফাইনাইট মানে এইটো ইনফিনিটিলৈকে এই নেটৱৰ্কটো এক্সটেণ্ড হৈ গৈ আছে এতিয়া ৰিপিটিং ইউনিট মানে চোৱা ইয়াত চোৱা আৰ 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 আছে আকৌ এই বস্তুটো ছেম ৰিপিট হৈছে ইয়াত চোৱা আৰ 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 তেনেকৈ আৰ 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 চিৰিজত লাগি লাগি কি হৈছে ৰিপিট হৈ গৈ আছে এই ৰিপিটিং ইউনিটটো আইডেণ্টিফাই কৰাৰ পিছত ছাপ'জ মই এইটো টাৰ্মিনেল ল'লোঁ এ এইটো টাৰ্মিনেল কি ল'লোঁ বি এই ৰিপিটিং ইউনিটটো আইডেণ্টিফাই কৰাৰ পিছত আমি কি কৰিম এই মানে ফাৰ্ষ্ট ৰিপিটিং ইউনিটটো এক্সক্লুড কৰি পেলাই ফাৰ্ষ্ট ৰিপিটিং ইউনিটটো এৰি পেলাই বাকী গোটেইটোক আমি এটা ছিংগল ইউনিট হিচাপে কনচিডাৰ কৰি ল'লোঁ ঠিক আছে এতিয়া শুনিবা মই ছাপ'জ ক'লোঁ যে আৰ ইকুইভেলেণ্ট এ আৰু বি মানে এ আৰু বি টাৰ্মিনেলৰ এক্ৰছত আৰ ইকুইভেলেণ্টটো মই ছাপ'জ এক্স মানি ল'লোঁ এইটো ইনফিনিটিলৈকে গৈ আছে ন এইটোক মই বুজাবলৈ তোমালোকক এটা সৰু এটা এক্সাম্পল লৈছোঁ ঠিক আছে আজি ছাপ'জ তোমালোক কণ বনেগা কৰ'ৰপতিত গ'লা হা কণ বনেগা কৰ'ৰপতিত গ'লা তাত তোমালোকে জিকিলা কোটিপতি হৈ আহিলা অ'কে কেইদিনমান আগলৈকে তুমি ৰাস্তাত তোমাৰ পকেটৰ পৰা 10 টকা এটা পৰিলেও তুমি এইটো তুলি লোৱা কিন্তু কণ বনেগা কৰ'ৰপতি যেতিয়াই তুমি কোটিপতি হৈ আহিলা তেতিয়া 10 টকাহে যা থ তেনেকুৱা টাইপৰ কথা মানে সাগৰ এখনৰ পৰা আমি যদি 1 চামুচ পানী লওঁ তেতিয়া সাগৰ কুছ ফৰক নাই পড়তা তেনেকুৱা টাইপৰ কথা এই 1 চামুচ কৈছে কিনো মোৰ আহে চাই ঠিক তেনেদৰে আমি এ আৰু বি এই গোটেইটো ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চটো আৰ মানিছিলোঁ কিন্তু এইটো ইনফিনিটিলৈকে এক্সটেণ্ড হৈ আছে গতিকে আমি যদি এটাক যদি আমি এটা ইউনিট যদি বাদো দিওঁ তেন্তে তো ইনফিনিটি -1 ইকুৱেল টু ইনফিনিটিয়ে হ'ব ইনফিনিটি মানে ইমান ইনফিনিটি মানে কি যাক কল্পনা কৰিব নোৱাৰি ইমান বেছি আছে তাৰ পৰা এই মাইনত কিবা এটা ল'লে তাক মানে একো আহেই নাযায় তাৰ সেইকাৰণে চোৱা আমি আৰ ইকুইভেলেণ্ট বিটুইন এ এণ্ড বিক প্ৰথম ল'লোঁ এক্স তো এটা ইউনিট বাদ দি এই গোটেই যোনটো ৰিপিটিং ইউনিট যোনটো আৰ 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 যোনটো মই ক'লোঁ সেই ৰিপিটিং ইউনিটটো মই এক্স মানিলোঁ ঠিক আছে তো আৰ 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 এই গোটেইটো ইকুইভেলেণ্ট মই কিমান মান লৈছোঁ এক্স ল'লোঁ হ'ল এতিয়া শুনিবা এতিয়া তোমাৰ এইটো চোৱা এটা চিম্পল এটা ফাইনাইট চাৰ্কুলতে ৰিডিউচ হৈ গ'ল ইহঁত দুটা পেৰেলেল আছে তো ইহঁতৰ তুমি পেৰেলেল ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চ ওলাবা তাৰপিছত ইহঁত তিনিটা কিহত আহিব চিৰিজ ওলাব তো চিৰিজত তুমি ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চ ওলাবা সেই গোটেইটো ইকুৱেলটো কি কৰি লোৱা এক্স মানি ল'বা কিয় এক্স মানিলোঁ কাৰণ এ আৰু বিৰ এক্ৰছত আমি যোনটো ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চ আছে এক্স মানিলোঁ তো ইনফিনিটিলৈকে যোনটো আছিলে প্ৰথম সেইটো এক্স মানিলোঁ ফাৰ্ষ্ট কাম হৈছে সেইটো এক্স মানা এক্স মানি পেলাই এটা ইউনিট মাইনাছ কৰিলেও সেইটো এক্সেই হ'ব কাৰণ ইনফিনিটি ইমান ডাঙৰ বস্তু তাৰ পৰা সেই সৰু মাইনাছ মানে অকণমান কিবা এটা ল'লে তাৰ একো আহে নাযায় গতিকে এক্সেই হ'ল গতিকে গোটেই ইউনিটটোক আমি এক্স বুলি কনচিডাৰ কৰি পেলাই ইয়াৰ ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চটো ওলালোঁ ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চটো ওলাই পেলাই তাক ইকুৱেল টু এক্স কৰি দিলোঁ এক্সৰ যোনটো ভেলু হ'ব সেইটোৱে আমাৰ হ'ব আনচাৰ যেতিয়া তুমি বাকীখিনি মেথমেটিক্স হ'ব আৰু এতিয়া চোৱা এক্সৰ ভেলুটো যেতিয়া তুমি ইকুৱেশ্যনটো বনাবা সেইটো কোৱাড্ৰেটিক ইকুৱেশ্যনো বনিব পাৰে যেতিয়া এক্সৰ ভেলু ওলাবলৈ তুমি যাবা যদি কোৱাড্ৰেটিক ইকুৱেশ্যন বনে তেতিয়া তাক পজিটিভ এটা ৰুট ওলাব এটা নিগেটিভ ৰুট ওলাব কিন্তু নিগেটিভ ৰুটটো এক্সক্লুড কৰিবা কাৰণ ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চ কেতিয়াও নিগেটিভ হ'ব নোৱাৰে হ'ল নেক্সট চোৱা এইটো ফল্ডিং মিৰৰ চিমেট্ৰি যোনটো আছে যোনটো ফল্ডিং মিৰৰ হয় ফল্ডিং বা মিৰৰ এইটো চোৱা ইয়াত চোৱা চিমেট্ৰি মানে কি তোমাক যদি মাজেদি যদি মই কাটি দিওঁ তোমাৰ লেফ্ট ছাইড আৰু ৰাইট ছাইডটো কি হ'ব চিমেট্ৰিকেল হ'ব মানে সদৃশ্য এটি চোৱা ইয়াত যদি মই ইয়াত মাজেদি কাটি দিওঁ তো এনেকুৱা ধৰণৰ চাৰ্কুলটো পাব পাৰা য'ত তোমাৰ লেফ্ট আৰু ৰাইট কি হৈছে চিমেট্ৰিকেল হয় সেইটো কি হৈছে মিৰৰ চিমেট্ৰি বুলি কোৱা যায় ইয়াত চোৱা ছাপ'জ আমি তিনিটা ধৰণৰ চাৰ্কুল ইয়াত ডিছকাছ কৰোঁ ঠিক আছে তো এই ইয়াত যদি ডাইগনেলৰ মাজেদি আই কাৰেণ্ট গৈছে আৰু ওলাইছেও কিমান আই কাৰেণ্টে ঠিক আছে তো এইটোক আমি কি আৰু এটা তোমাৰ এইটো কি হৈছে এজৰ মাজেদি আই কাৰেণ্ট গৈছে আৰু ওলাইছে এইটো ডাইগন এইবাৰ এইটো পূৰা ডাইগনেলৰ মাজেদি গৈছে ন এইটো কি হৈছে এটা এইচ জি সোমাইছে এটা এইচ জি সোমাইছে এইটো কয় এইচ ঠিক আছে আৰু এইটো কি হৈছে ডাইগনেল মাজেদি যোৱাটোক আমি কি ক'ম এইটো চোৱা এইটোত কি হৈছে তোমাৰ ইয়াত মাজেদি তোমাৰ ফেচৰ মাজেদি আই কাৰেণ্ট গৈছে আৰু ওলাইছে আই কাৰেণ্ট চ' ইয়াক আমি ইয়াক মনত ৰাখিবলৈ ইয়াক আমি বি চাৰ্কুল বুলি কওঁ ইয়াক ই বুলি কওঁ ইয়াক এফ বুলি কওঁ ঠিক আছে ইয়াক মনত কেনেকৈ ৰাখিবা বি মানে আমি বাদলো বুলি ক'লোঁ হা বাদলো তো আৰু এফ মানে হৈছে ফিউজ ই মানে হৈছে ইলেক্ট্ৰিক এতিয়া এইটো কেনেকৈ মনত ৰখা এটা ট্ৰিক শিকাইছোঁ হা শুনা
ইহঁতৰ যোনটো কাৰেণ্টটো গৈছে ন ইহঁতৰ ৰেচিঅ' কেইটা সোধে তো ৰেচিঅ' কেইটা মনত ৰাখিবলৈ চোৱা 1 2 দিবা তাৰপিছত 3 দিবা তাৰপিছত 4 দিবা তাৰপিছত 5 দিবা তাৰপিছত 6 দিবা প্ৰথমটো সদায় 7 দিবা তাৰপিছত আৰ দি দিয়া তেন্তে ইহঁতকেইটাৰ তোমাৰ যোনটো ৰেজিষ্টেঞ্চৰ যোনটো মানে তোমাৰ ৰেচিঅ' ওলাইছে তো ৰেচিঅ'টো তোমাৰ এইটো হ'ব তোমাৰ কাৰেণ্টৰ যোনটো ৰেচিঅ' ঠিক আছে তো এইটো তোমালোকে মনত ৰাখিব পাৰা এতিয়া চোৱা নেক্সট টপিক আমি কি পঢ়িম ইলেক্ট্ৰমোটিভ ফ'ৰ্চ যাক আমি শ্বৰ্ট ফৰ্মত EMF বুলি কওঁ এতিয়া এটা কণ্ডাক্টৰ মাজেদি হয় মই জাষ্ট তোমাক অলপ আগতে তোমালোকক পঢ়াইছিলোঁ কি কণ্ডাক্টৰ মাজেদি যেতিয়া আমাৰ কাৰেণ্টটো ফ্ল' হয় কাৰেণ্টটো এনেকুৱা নহয় যে নিজে নিজে ফ্ল' হ'ব ঠিক আছে কাৰেণ্ট কেতিয়া ফ্ল' হয় যেতিয়া কাৰেণ্টটো কেতিয়া ফ্ল' হ'ব যেতিয়া চাৰ্জবিলাক মুভ কৰিব চাৰ্জবিলাক মুভ কৰিবলৈ কোনোবা এটা মানুহক মুভ কৰিবলৈ চাৰ্জবিলাকতো নিজৰ মানে কামক পিছত পুছ এটা দিব লাগিব ন ঠেলিব লাগিব ন তো সেই মানে ঠেলাটো সেই পুছটো কোনটো ফ'ৰ্চে দিয়ে কিবা এটা ফ'ৰ্চ এটা লাগিব লাগিব সেই ফ'ৰ্চটোৱে হৈছে আমাৰ ইলেক্ট্ৰমোটিভ ফ'ৰ্চ আৰু ইলেক্ট্ৰমোটিভ ফ'ৰ্চৰ কাৰণে অলৰেডি আমাৰ পোৱা যায় এক্সেলাৰেশ্যন আহে সেইখিনি কথা বাৰু বাদ দিছোঁ ভেলচিটি আমি অলৰেডি পঢ়ি আহিছোঁ এতিয়া ইলেক্ট্ৰমোটিভ ফ'ৰ্চটো হৈছে তাৰ পুৰণা নাম আজিকালি যাক আমি পটেঞ্চিয়েল বুলি জানো আজিকালি নতুনকৈ আমি তাক পটেঞ্চিয়েল বুলি বস্তু একেটাই তোমালোকে কনফিউজ হ'ব নালাগে ঠিক আছে এতিয়া চোৱা এতিয়া ইলেক্ট্ৰমোটিভ ফ'ৰ্চক পটেঞ্চিয়েল জেনেৰেলি ছেমে হয় কিন্তু ইলেক্ট্ৰমোটিভ ফ'ৰ্চক এনেকৈ ডিফাইন কৰে যেতিয়া কোনো ধৰণৰ কাৰেণ্ট এই চেলটো বা বেটেৰীটো বা ড্ৰ কৰা নাই তেতিয়া যোনটো পটেঞ্চিয়েল ডিফাৰেঞ্চ থাকে সেইটোকে আমি EMF বুলি কওঁ বা তোমালোকে ইমান কনফিউজ হ'ব নালাগে এইটোৱে বুজি থোৱা যে ইলেক্ট্ৰমোটিভ ফ'ৰ্চে পটেঞ্চিয়েল ইলেক্ট্ৰমোটিভ ফ'ৰ্চ তাৰ পুৰণা নাম আৰু পটেঞ্চিয়েল তাৰ নতুন নাম অ'কে নেক্সট চোৱা এই চাৰ্কটটো তোমালোকে চোৱা ইয়াত যোনটো আমাৰ EMF আছে সেইটো EMF মানে পটেঞ্চিয়েল কাৰেণ্ট ইজ ইকুৱেল টু কিমান হৈছে পটেঞ্চিয়েল ডিভাইডেড বাই ৰেজিষ্টেঞ্চ হয় নে নাই এতিয়া পটেঞ্চিয়েলটো আমাৰ আছে আৰু ৰেজিষ্টেঞ্চটো ইয়াত চোৱা যোনটো এক্সটাৰ্নেল ৰেজিষ্টেঞ্চ আছে আৰু ইণ্টাৰনেল ৰেজিষ্টেঞ্চ আছে সেইটো এটা চিৰিজত লগা আছে চ' আমি কি লিখিম কেপিটেল R পৰা স্মল r এতিয়া টাৰ্মিনেল ভেলচিটি আমাৰ ফৰ্মুলা দুটা হ'ব পাৰে EMF প্লাছো IR হ'ব পাৰে বা EMF মাইনাছ IR হ'ব পাৰে এইটো কেতিয়া হয় যেতিয়া আমি কিৰ্চফ লটো এতিয়া জাষ্ট ৰিচেণ্টলি পঢ়িম তেতিয়া আমি বস্তুটো বুজি পাম যেতিয়া কেতিয়া প্লাছ IR হয় আৰু কেতিয়া মাইনাছ IR হয় আৰু চিৰিজত চোৱা চিৰিজৰ ক্ষেত্ৰত যদি আমি ইণ্টাৰনেল ৰেজিষ্টেঞ্চৰ কথাখিনি চাই আছোঁ ঠিক আছে ইণ্টাৰনেল ৰেজিষ্টেঞ্চত এতিয়া চোৱা R1 R2 R3 এইবিলাক স্মল R1 স্মল কিয় লিখিছোঁ কাৰণ ইণ্টাৰনেল ৰেজিষ্টেঞ্চৰ কথা কৈ আছে তো এতিয়া যদি আমি চিৰিজৰ ক্ষেত্ৰত যদি আমি ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চটো ওলাওঁ তেন্তে গোটেইকেইটা চিম্পলি চাম আপ কৰি দিলে হ'ল R1 প্লাছ R2 প্লাছ R3 কিন্তু যেতিয়া আমি ইকুইভেলেণ্ট EMF ওলাম তেতিয়া শুনা এতিয়া চোৱা ইয়াত এটা পেটাৰ্ণ এটা অবজাৰ্ভ কৰিবা হা মাইনাছ প্লাছ মাইনাছ প্লাছ মাইনাছ প্লাছ মাইনাছ প্লাছ মাইনাছ প্লাছ মাইনাছ প্লাছ তেনেকৈ যদি গৈ থাকে তেন্তে তাক কম আমি ছেইম পলাৰিটিত আছে ছেইম পলাৰিটিত যেতিয়া থাকে তেতিয়া EMF কেইটা আমি চিম্পলি কি কৰি দিম প্লাছ কৰি দিম ইকুইভেলেণ্ট ইজ ইকুৱেল টু E1 প্লাছ E2 প্লাছ E3 এতিয়া অপজিট বা ডিফাৰেণ্ট পলাৰিটি কেতিয়া কওঁ যেতিয়া মাইনাছ প্লাছ আগতো কি আছে মাইনাছ প্লাছ মাইনাছ প্লাছ মাইনাছ প্লাছ ইয়াত কিন্তু বস্তুটো মানে সেই ছেইম পেটাৰ্ণটো যদি ফ'ল' নহয় যেনেকৈ মাইনাছ প্লাছ তাৰপিছত প্লাছ মাইনাছ হৈছে মাইনাছ প্লাছ হোৱা নাই এতিয়া মানে এই পেটাৰ্ণটো চোৱা মাইনাছ প্লাছৰ পিছত যদি মাইনাছ প্লাছ আহিলেহেঁতেন তেতিয়া গ'লহেঁতেন ছেইম পলাৰিটি মাইনাছ প্লাছৰ পিছত এতিয়া যিহেতু পেটাৰ্ণটো ফ'ল' নহয় প্লাছ মাইনাছ পেটাৰ্ণটো চেঞ্জ হয় মানে আমি কি কৰিম তাৰ অপজিট বা ডিফাৰেণ্ট পলাৰিটি বুলি কওঁ এতিয়া অপজিট বা ডিফাৰেণ্ট পলাৰিটি হ'লে আমি EMF কেইটা কি কৰিম মাইনাছ কৰিম তেনেকৈ ইকুইভেলেণ্ট ইকুৱেল E1 মাইনাছ E2 E1 মাইনাছ E2 ইয়াত যদি ছেইম পলাৰিটিৰ ক্ষেত্ৰত আমি EMF খিনি প্লাছ কৰিছিলোঁ ঠিক আছে এতিয়া চোৱা পেৰেলেলৰ ক্ষেত্ৰত আমি অলৰেডি পঢ়িছিলোঁ যেনেকৈ আমি যোনখিনি আমি ৰেজিষ্টেঞ্চৰ যদি এক্সটাৰ্নেল ৰেজিষ্টেঞ্চৰ কাৰণে ছেইম ইণ্টাৰনেল ৰেজিষ্টেঞ্চৰ কনচেপ্টটো ছেমেই হয় R1 বাই ইকুইভেলেণ্ট ইকুৱেল টু 1 বাই R1 প্লাছ 1 বাই R2 এতিয়া পেৰেলেলৰ ক্ষেত্ৰত যোনটো ইকুইভেলেণ্টৰ যোনটো ফৰ্মুলা হৈছে সেই ফৰ্মুলাটো তোমালোকে মনত ৰাখা কি হৈছে কেপিটেল E1 ডিভাইডেড বাই স্মল R1 প্লাছ কেপিটেল E2 ডিভাইডেড বাই স্মল R2 ডিভাইডেড বাই 1 বাই R1 প্লাছ 1 বাই R2 ঠিক আছে তো এইটো কেতিয়া লাগিব যেতিয়া আমাৰ পলাৰিটি ছেম হয় চ' মাইনাছ প্লাছ মাইনাছ প্লাছ এইটো কেতিয়া লাগিব যেতিয়া ছেইম পলাৰিটি হয় ঠিক আছে আৰু এই ফৰ্মুলাটো ইকুইভেলেণ্ট ইকুৱেল টু এই ৰেজিষ্টেঞ্চ কেইটা তলতো ইয়াতো প্লাছ হৈছে কিন্তু ইয়াত চেঞ্জটো ক'ত আহিছে চোৱা E1 বাই R1 ইয়াত প্লাছ E2 বাই R2 আছিলে ইয়াত মাইনাছ E2 বাই R2 আহি গ'ল ইয়াৰ ক্ষেত্ৰত চোৱা মাইনাছ প্লাছ আছিলে কিন্তু ইয়াত চোৱা পেটাৰ্ণটো চেঞ্জ হৈছে ইয়াত ওপৰটো কি আছে মাইনাছ প্লাছ তলটো কি আছে প্লাছ মাইনাছ পেটাৰ্ণটো যদি চেঞ্জ হৈ যায় মানে চোৱা মাইনাছ মাইনাছৰ লগত আছিলে প্লাছৰ লগত থাকিলে ছেইম পলাৰিটি মাইনাছ প্লাছৰ লগত আছে প্লাছ মাইনাছৰ লগত আছে মানে পলাৰিটি চেঞ্জ হৈ গ'ল অপজিট পলাৰিটি হৈ গ'ল এইটো অপজিট পলাৰিটি ফৰ্মুলা বেছি একো তোমালোকে মাথাত মাৰিব নালাগে তোমালোকে এটা বস্তুৱে মনত ৰাখি থোৱা যে যদি ছেইম পলাৰিটি হয় তেন্তে তাক প্লাছ কৰিম
ফৰ্মুলা সেম থাকিব তাক ব্ৰাছ কৰিম আৰু যদি অপোজিট পোলাৰিটি হয় তেন্তে ফৰ্মুলাটো জাস্ট ব্ৰাছৰ জেগাত মাইনাছ সাইনটো আহি যাব বাকি সব সেম থাকিব ওকে নেক্সট আমাৰ আছে কিৰ্চফৰ ল কিটা চাম ঠিক আছে কিৰ্চফৰ দুটা ল আছে কিৰ্চফৰ ফাৰ্স্ট লটো আমি কওঁ কিৰ্চফ কাৰেন্ট ল আৰু কিৰ্চফৰ যোনটো সেকেন্ড ল আছে এটো যে কিৰ্চফ ভোল্টেজ ল ইয়াতে তোমালোকক এটা কথা কৈ দিছো যোনটো কিৰ্চফ কাৰেন্ট ল আছে এই কিৰ্চফ কাৰেন্ট লটো তোমাৰ কনজাৰভেশ্যন অফ চাৰ্জৰ ওপৰত বেছড হয় আৰু যোনটো কিৰ্চফ ভোল্টেজ ল আছে এটো কনজাৰভেশ্যন অফ এনাৰ্জিৰ ওপৰত বেছড হয় এতিয়া চোৱা কিৰ্চফ ফাৰ্স্ট লটো মনত ৰাখিবলৈ একেবাৰে সহজ যোন পৃথিৱীলৈ আহিছে হি যাব হয় না ঠিক তেনেদৰে যিমানখিনি কাৰেন্ট সোমাইছে সিমানখিনি ওলাব সেম কথা এতিয়া চোৱা কাৰেন্ট ইনকাম ইকুয়াল টু কাৰেন্ট আউটগোইং এতিয়া চোৱা ইয়াত I1 আৰু I2 কাৰেন্ট যদি এটোত যদি সোমাই পেলাই I3 বনিছে তেনে I3 ভ্যালুটো কিমান হ'ব জাস্ট ইহঁতক সাম কৰি দিবা I3 ইকুয়াল টু I1 প্লাস I2 ইয়াত I3 আমি ডাইৰেক্ট লিখিছো যে I1 প্লাস I2 মানে যিমানখিনি কাৰেন্ট সোমাইছে সিমানখিনি কাৰেন্টে ওলাব এটো কি হৈছে কিৰ্চফ ফাৰ্স্ট ল যোনটো কনজাৰভেশ্যন অফ চাৰ্জৰ ওপৰত বেছ বুজিব লগা বস্তু হৈছে কিৰ্চফ সেকেন্ড লটো যোনটো কনজাৰভেশ্যন এনাৰ্জিৰ ওপৰত বেছড হয় এতিয়া সাপোজ মই এটা পইণ্ট ললো এ পইণ্ট কলো এটো ঠিক আছে মই ইয়া পা এটা ক্ৰছ সাৰ্কিট বনালো ক্ৰছ সাৰ্কিটটো বনাই ইয়াতে আহিলো এতিয়া তুমি মোক এটা কথা কোৱা যদি মই পইণ্টটো এ লওঁ ঠিক আছে এই পইণ্টৰ পটেনশিয়াল মই কিমান মানিলো VA মানিলো ঘুৰি পকি মই গৈ এই পইণ্টলৈকে আহিলো মানে VA তে আহিলো তেনে চেঞ্জ ইন পটেনশিয়াল কিমান হলো VA মানে 0 হল সেই কাৰণে কিৰ্চফ ভোল্টেজ ল যেতিয়া সলভ কৰে এটা ক্লোজ লুপ বনাই লয় ক্লোজ লুপত যোনটো পইণ্টৰ পৰা ষ্টাৰ্ট কৰে সেইটো পইণ্টতে ঘুৰি পকি আহে সেই কাৰণে যোনটো চেঞ্জটো হয় চেঞ্জ ইন পটেনশিয়ালটো ইকুৱেল টু 0 হয় ওকে ইয়াত কিৰ্চফ ল তোমালোকৰ এই বস্তুটো যেতিয়া মই অলপ আগতে এই বস্তুটো যেতিয়া পঢ়াইছিলো চোৱা এই বস্তুটো মই কৈছিলো যে ইয়াত কেতিয়াবা মাইনাছ হ'ব ইয়াত কেতিয়াবা প্লাছ হ'ব এটো এতিয়া জানিবা যে কেতিয়া মাইনাছ হ'ব কেতিয়া প্লাছ হ'ব যেতিয়া মই পাঠৰ কনসেপ্টটো পাম বস্তুটো ইয়াত সাইন কনভেনশনটো কেনেকৈ লৈছে তোমালোকে ভালকৈ মন দিবা ঠিক আছে ফৰ ৰেজিষ্টৰৰ ক্ষেত্ৰত কাৰেন্টটো I কাৰেন্ট ফ্লো হৈছে R ৰেজিষ্টৰৰ মাজেদি আমি পাঠটো তোমালোকৰ এটা হাইপোথেটিকেল হয় তোমালোকে যি মৰ্জি আছে হেতুকে লোৱা সাপোজ মই এটো পাঠটো কনসিডাৰ কৰিছো এটো পাঠৰে কনসিডাৰ কৰোতে সোৱা কাৰেন্ট কোৰপা কোৰলৈকে ফ্লো হয় হাই পটেনশিয়াল বা লো পটেনশিয়াললৈকে মানে ইয়াপা ইয়ালৈকে যদি ফ্লো হৈছে তেনে ইয়াত পটেনশিয়াল হাই ইয়াত পটেনশিয়াল লো হাই পৰা লো গৈছে মানে বেছি পৰা কমিছে তেন্তে তাৰ চেঞ্জটো কি হ'ব মাইনাছত হ'ব সেই কাৰণে -IR লিখো এনেকে বস্তুটো মনত ৰাখা ইয়াৰ ক্ষেত্ৰত সোৱা কাৰেন্টটো R ৰেজিষ্টৰৰ মাজেদি এটো এনেকে গৈছে ন ঠিক আছে আৰু পাথটো আমি এনেকে লৈছো পাথটো এপিন্দি গৈছো মানে আমি প্ৰথমত ইয়াত আছিল তাৰ পিছত ইয়াত আলো কাৰেন্ট কোপা ফ্লো হয় হাই টু লো হাই সাপোজ আছিল তোমাৰ 2 ভোল্ট ইয়াত আছিল 1 ভোল্ট ঠিক আছে 2 ভোল্ট আছিল সাপোজ ইয়াত 1 ভোল্ট আছিল মই এক্সাম্পলৰ কাৰণে তোমালোকক বুজাইছো এতিয়া যেতিয়া আমি ইয়াৰ পৰা ইয়ালৈকে যেতিয়া মুভ কৰিম হয় 1 পৰা 2 লৈকে গৈছো মানে 1 পৰা মই 2 লৈকে গৈছো তেন্তে তাৰ চেঞ্জটো কিমান হ'ব 2 - 1 মানে +1 এক্সাম্পলটো বুজি পালে +1 ভোল্ট এক্সাম্পলটো বুজি পালা সেই কাৰণে আমি V = IR যোনটো লিখো ইয়াত V টো +IR লিখো যেটো চেঞ্জটো পজিটিভ আহিছে এটো হৈছে পাথৰ কনসেপ্টটো পাথটো তুমি লেফট টু ৰাইট ল'ব পাৰা লেফট টু ৰাইট ল'ব পাৰা ৰাইট টু লেফট ল'ব পাৰা খালি এই যোনটো সাইন কনভেনশন আছে সেইটো ভালকে ফলো কৰিবা ওকে এতিয়া চোৱা ফৰ সেলৰ ক্ষেত্ৰত চোৱা সেলৰ ক্ষেত্ৰত বস্তুটো কেনেকুৱা হয় যদি মই পাথটো এটো কনসিডাৰ কৰিছো এটো সেলৰ পজিটিভ টাৰ্মিনেল এটো নেগেটিভ টাৰ্মিনেল পজিটিভৰ পৰা নেগেটিভ গৈছো মানে বেছি পৰা কম গৈছো বেছি পৰা কম গলে মোৰ লছ হৈছে ন মই ঘাটি বিজনেছত গৈছো ন সেই কাৰণে ইয়াত মই -E লিখিছো ইয়াত চোৱা ইয়াত পাথটো ইয়াপা মানে পাথটো মানে পাথৰ ডাইৰেকশ্যনত মই মুভ কৰিছো ঠিক আছে পাথৰ ডাইৰেকশ্যনত মই গৈছো মানে মই এটো পথেৰে গৈছো মানে নেগেটিভ বা পজিটিভ গৈছো মানে কমৰ পৰা বেছি লৈকে গৈছো মোৰ কমৰ পৰা বেছি লৈকে গৈছো মানে মোৰ প্ৰফিট হৈছে লাভ হৈছে সেই কাৰণে মই কি লিখে +E লাভ হলে প্লাস লোকসান হলে মাইনাস তেনেকে মই ৰাখা এই বস্তুটো এতিয়া তোমালোকে বুজি পাবা যে ইয়াৰ পজিটিভ টাৰ্মিনেলৰ পৰা কাৰেন্ট ওলাই ইয়াৰ পৰা ইয়াত এই কাৰেন্ট ওলাই যিমানখিনি কাৰেন্ট সেলৰ পৰা ওলাব সিমানখিনি কাৰেন্টে সেলত গৈ আলটিমেটলি সোমাব মানে ইয়াৰ পৰা যদি I কাৰেন্ট ওলাইছে ঘুৰি পকি গৈ ইয়াতো কি সোমাব I কাৰেন্টে সোমাব মানে যদি মই পাথটো এনেকে যদি কনসিডাৰ কৰো সাপোজ মই পাথটো এনেকে কনসিডাৰ কৰিছো তেন্তে মই কি লিখিম কোৱা এটো কাৰেন্ট ইয়াৰ পৰা ইয়ালৈকে ফ্লো হৈছে মানে হাই পৰা লো লৈকে গৈছে মানে মোৰ লছ হৈছে তেন্তে মই কি লিখিম -IR আৰু
ইয়াত চোৱা লো পৰা নিগেটিভ পৰা পজিটিভ গৈছে ন লো পৰা হাইলৈকে গৈছে মানে মোৰ লাভ হৈছে তেন্তে কি লিখিম প্লাছ ই চ' প্লাছ ই মাইনাছ আই আৰ তো ইয়াৰ ক্ষেত্ৰত এইটো ফৰ্মুলা লাগিব তো সেইটো তুমি কিৰ্চফ ল পৰা বুজি পাবা যে কোনটো ফৰ্মুলা প্লাছ আই আৰ হ'ব নে মাইনাছ আই আৰ হ'ব যোনটো মই তোমাক অথনি বুজাম বুলি কৈছিলোঁ এতিয়া নেক্সট আমি কি পঢ়িম পাৱাৰ মানে কি ৰেট অফ ডুইং ৱৰ্ক ঠিক আছে আমি কাম কৰি আছোঁ কামখিনি কিমান সময়ত কৰিছোঁ মানে সময়ৰ লগে লগে আমাৰ কামৰ বা ৱৰ্ক বা এনাৰ্জি যোনটো চেঞ্জ হৈছে সেইটোক ডিফাইন কৰিবলৈ আমি ফিজিক্সৰ জগতত এটা নতুন টাৰ্ম আনিলোঁ যাৰ নাম হৈছে পাৱাৰ ঠিক আছে এতিয়া বেটেৰী চাৰ্জিং হওক বা বেটেৰী ডিছচাৰ্জিং হওক পাৱাৰ গেইন হওক বা পাৱাৰ লছ হওক তোমালোকে এটা ফৰ্মুলা মনত ৰাখা যে পাৱাৰ ইজ ইকুৱেল টু ভি ইনটু আই মানে পটেঞ্চিয়েল ইনটু কাৰেণ্ট ইয়াতে তোমালোকে আৰু এটা কথা জানিবা যে ভি জেগাত আমি কি লিখিব পাৰোঁ ভি ইজ ইকুৱেল টু আই আৰ মানে চোৱা পাৱাৰ কি লিখিলোঁ পাৱাৰ ইজ ইকুৱেল টু ভি ইনটু আই আৰু ওমছ ল মতে জানো যে ভি ইজ ইকুৱেল টু আই ইনটু আৰ ঠিক আছে তো এতিয়া ভি জেগাত মই কি লিখিব পাৰোঁ আই আৰ ইনটু আই মানে আই স্কুৱেৰ আৰুতো লিখিব পাৰোঁ পাৱাৰ জেগাত এইটো এটা ফৰ্মুলা হ'ব এইটো আৰু এটা ফৰ্মুলা হ'ব ইয়াত চোৱা আই ইয়াৰ পৰা কিবা আই ইজ ইকুৱেল টু ভি বাই আৰ তো পাৱাৰৰ ক্ষেত্ৰত যদি মই পি ইজ ইকুৱেল টু ভি টু ভিয়ে ৰাখোঁ আই জেগাত মই কি লিখিলোঁ ভি বাই আৰ লিখিলোঁ পাৱাৰ আৰু এটা ফৰ্মুলা কি হৈ গ'ল ভি স্কুৱেৰ ডিভাইডেড বাই তো পাৱাৰ এই তিনিটা ফৰ্মুলা তোমাক এটা জানিলে বাকীকেইটা নিজে ওলাই ল'ব পাৰিবা গতিকে এটাই মনত ৰাখা বাকীকেইটা ওমছ ল দি পেলাই নিজে যোনখিনি ইনফৰ্মেশ্যন এভেইলেবল আছে তাৰ বেচিছত তোমালোকে ডিৰাইভ কৰাই ল'বা ঠিক আছে এতিয়া চোৱা চ' পাৱাৰৰ ক্ষেত্ৰত পাৱাৰ যোনটো আমাৰ পাৱাৰ যোনটো আমাৰ হেৰি হয় ফৰ্মুলাটো হয় আই স্কুৱেৰ আৰ ইকুৱেল টু ভি স্কুৱেৰ ডিভাইডেড টু আৰ এইকেইটা ফৰ্মুলা মই অলৰেডি তোমালোকক দেখাই দিলোঁ কেনেকৈ ডিৰাইভ হয় ওমছ ল বা ডিৰাইভ হয় এইটো কোনো এটা মানে হাই ফিজিক্স তোমাৰ লগা নাই ঠিক আছে নেক্সট হৈছে হিট লছৰ ফৰ্মুলা কিমান হৈছে এইটো ডাইৰেক্ট মনত ৰাখা এইচ ইকুৱেল টু আই স্কুৱেৰ আৰ ইনটু টি মানে হৈছে আই মানে হৈছে যিমান কাৰেণ্ট ফ্ল' হৈছে আৰ মানে হৈছে ৰেজিষ্টেঞ্চ আৰু টি মানে হৈছে যিমান টাইমৰ কাৰণে কাৰেণ্টখিনি ফ্ল' হৈছে তো এনাৰ্জিৰ কাৰণে ফৰ্মুলা এইকেইটা এতিয়া ডাইৰেক্ট ফৰ্মুলা মনত ৰাখা আৰু ভি আই টি তো ওমছ ল লগাই এই বাকীকেইটা যেনেকৈ ভি জেগাত আই আৰ বহালে আই স্কুৱেৰ আৰ টি হ'ব তাৰপিছত আই জেগাত ভি বাই আৰ বহালে এইটো ভি স্কুৱেৰ দিব আৰ ইনটু টি হ'ব আৰু যদি তোমাৰ মানে কাৰেণ্টটো যদি ফাংচন অফ টাইম দিয়া থাকে মানে কাৰেণ্টটো টাইমৰ লগে লগে যদি পৰিৱৰ্তন হৈ আছে তেন্তে তাক আমি ইণ্টিগ্ৰেট কৰিব লাগিব যোনটো অলৰেডি ইণ্টিগ্ৰেশ্যন কনচেপ্টত অথনি তোমাক অলপ ব্ৰিফলি কৈছোঁ আৰু তাৰপিছত এতিয়া আমি যোনটো নেক্সট কনচেপ্ট পঢ়িব লাগিব সেইটো হৈছে মিটাৰ ব্ৰিজ পঢ়োৱাৰ আগতে তোমালোকে হুইষ্টন ব্ৰিজৰ কনচেপ্টটো জানিব লাগিব বেচিকেলি বেলেঞ্চ হুইষ্টন ব্ৰিজৰ কনচেপ্টটো যোনটো অলপ আগতে তোমালোকক মই পঢ়াই আহিছোঁ এতিয়া মিটাৰ ব্ৰিজটো কোনটো মেথডৰ ওপৰত কাম কৰে নাল মেথডৰ ওপৰত তোমালোকে হুইষ্টন ব্ৰিজটো অলপ মাইণ্ডত ইমেজিন কৰাচোন এতিয়া জাষ্ট যোনটো পঢ়িছিলোঁ তাত মাজৰ যোনডাল ব্ৰিজখন ফৰ্ম কৰে সেই ব্ৰিজখন ফৰ্ম কৰা আমি গেলভেনোমিটাৰ এটা লগাইছোঁ গেলভেনোমিটাৰ যি ৰেজিষ্টেঞ্চ আছিলে ঠিক আছে সেই গেলভেনোমিটাৰৰ মাজেদি যেতিয়া হুইষ্টন ব্ৰিজটো বেলেঞ্চ হৈ যায় তাৰ মাজেদি কাৰেণ্টটো কি হয় কাৰেণ্ট আই ইকুৱেল টু 0 হয় মানে কোনো ধৰণৰ কাৰেণ্টে ফ্ল' নকৰে আই ইকুৱেল টু 0 আৰু 0ক আমি নাল বুলি কওঁ হয়নে নাই গতিকে এই মেথডটোৰ নামেই পৰি গ'ল কি নাল মেথড ঠিক আছে যিহেতু এইটো মিটাৰ বেলেঞ্চ হুইষ্টন ব্ৰিজৰ কনচেপ্টত কাম কৰিছে গতিকে আমি ইয়াক নাল মেথড দি বেলেঞ্চ কৰিছোঁ বুলি কৈছোঁ ঠিক আছে এতিয়া বেচিকেলি তোমালোকে যেতিয়া ক্লাছ 12তো এক্সপেৰিমেণ্টটো আছে যোনে কৰিছা যোনে নাই কৰা তোমালোকে এইটো বিটেক ফাৰ্ষ্ট ইয়েৰ ফিজিক্সত পাবা যে এইটো আমি মিটাৰ ব্ৰিজটো দি আমি কেনেকৈ আমি হেৰিটো বা পটেনচিঅমিটাৰ বা মিটাৰ ব্ৰিজখন কেনেকৈ আমি ইউজ কৰোঁ সেইটো আমি বিটেক ফাৰ্ষ্ট ইয়েৰ ফিজিক্সত আমাৰ আছে তেতিয়া তোমালোকে এইটো এক্সপেৰিমেণ্টটো কৰিবা বাট এতিয়া আমি জাষ্ট থিয়ৰিটিকেলি বস্তুটো চাই লওঁ ইয়াত এটা বেচিকেলি এটা ৱায়াৰ থাকে বেচিকেলি ৱায়াৰডাল তোমাৰ কপাৰ হয় তো ৱায়াৰডালৰ লেংথ থাকে তোমাৰ 1 মিটাৰ মানে 100 চেণ্টিমিটাৰ তাতে তোমাৰ এটা জকি এডাল থাকে জকি মানে এটা হুক টাইপ এটা বস্তু এটা তো এই জকিটো দি আমি এই ৱায়াৰডালৰ ওপৰত তাক মুভ কৰোঁ ঠিক আছে ৱায়াৰডালৰ ওপৰত মুভ কৰোঁতে এটা এনেকুৱা এটা পইণ্ট আহে যোনটো পইণ্টত গেলভেনোমিটাৰ ডিফ্ৰেকশ্যন নোহোৱা হৈ যায় মানে গেলভেনোমিটাৰ ডিফ্ৰেকশ্যন নোহোৱা হৈ যায় মানে সেইটো পইণ্টত এইডাল চাৰ্কুটৰ মাজেদি কোনো ধৰণৰ কাৰেণ্ট ফ্ল' কৰা নাই আই ইজ ইকুৱেল টু 0 মানে এইটো কি হৈছে নাল পইণ্ট এই পইণ্টটোক তেতিয়া কি ক'ম আমি নাল পইণ্ট মানে কি হৈছে এই পইণ্টত কাৰেণ্ট 0 হৈ গৈছে সেইকাৰণে আমি কাৰেণ্ট নাল হৈ গৈছে সেইকাৰণে এই পইণ্টটোৰ নাম হৈছে নাল পইণ্ট ঠিক আছে এতিয়া মিটাৰ ব্ৰিজত বেচিকেলি তোমাৰ দুটা বক্স থাকে আৰ বক্স যোনটো হৈছে ৰেজিষ্টেঞ্চ বক্স এই ৰেজিষ্টেঞ্চ বক্সৰ ৰেজিষ্টেঞ্চটো আমাৰ নন থাকে আমি এইটো জানো কিমান ৰেজিষ্টেঞ্চ এপ্লাই কৰিছোঁ আননন ৰেজিষ্টেঞ্চটো মিটাৰ ব্ৰিজৰ মেইন মানে কনচেপ্টটো দি আমি আননন ৰেজিষ্টেঞ্চ যোনটো আৰ আছে সেইটোহে ওলাওঁ ঠিক আছে আননন ৰেজিষ্টেঞ্চটো কেনেকৈ ওলাই চাবা হা ৰেজিষ্টেঞ্চ বক্সৰ যোনটো আমাৰ ৰেজিষ্টেঞ্চ আছে
ডিভাইডেড বাই যোনটো পইণ্টত বেলেঞ্চ হৈছে সেইটো পইণ্টত এল পইণ্ট এতিয়া ইয়াত চোৱা আৰ ইজ ইকুৱেল টু ৰ' পাৰ চেণ্টিমিটাৰ মানে আৰ মানে হৈছে ৰেজিষ্টেঞ্চ পাৰ ইউনিট মানে ধৰি লোৱা 1 চেণ্টিমিটাৰ কাৰণে যদি ৰেজিষ্টেঞ্চ ৰ' হয় হা তেনে এল চেণ্টিমিটাৰ কাৰণে কিমান হ'ব সৰি 1 চেণ্টিমিটাৰ কাৰণে যদি ৰেজিষ্টেঞ্চ যদি আৰ হয় তেন্তে এল চেণ্টিমিটাৰ কাৰণে কিমান হ'ব আৰ ইনটু এল হয়নে নাই আৰ ইনটু এল হ'ব তো আৰ ইনটু এল মই লিখিলোঁ ঠিক আছে ইকুৱেল টু কিমান হ'ব আনন'ন ৰেজিষ্টেঞ্চ ডিভাইডেড বাই এইখিনি কিমান হয় এই গোটেইটো তোমাৰ আছিলে 100 চেণ্টিমিটাৰ ইয়াৰ পৰা এইখিনিলৈকে যদি এল হয় তেন্তে এইখিনি কিমান হ'ব 100 মাইনাছ এল তো 100 মাইনাছ এল ইনটু ৰেজিষ্টেঞ্চ আৰ চ' যিহেতু ইয়াৰ ৰেজিষ্টেঞ্চ ইয়াতো আৰ গতিকে ৰেজিষ্টেঞ্চটো কেঞ্চেল গুচি যাব তো আল্টিমেটলি আমাৰ ফৰ্মুলাটো কি বনিব ৰেজিষ্টেঞ্চ বক্সৰ ৰেজিষ্টেঞ্চ ডিভাইডেড বাই লেংথ এল ইকুৱেল টু আনন'ন ৰেজিষ্টেঞ্চ ডিভাইডেড বাই 100 মাইনাছ এল অ'কে এইটো বুজি পালানে কনচেপ্টটো যে কেনেকৈ এইটো মানে এইটো বস্তু হৈছে আৰ মানে কৈছে ৰেজিষ্টেঞ্চ পাৰ চেণ্টিমিটাৰ 1 চেণ্টিমিটাৰ যদি ৰেজিষ্টেঞ্চ যদি আৰ হয় তেন্তে এলৰ কিমান হ'ব এলৰ হ'ব আৰ ইনটু এল আৰু 100 মাইনাছ এলৰ কিমান হ'ব 100 মাইনাছ এল ইনটু আৰ তো আৰ কেঞ্চেল গুচি গ'ল আমাৰ এই ফাইনেলি ফৰ্মুলাটো বনে এই ফৰ্মুলাটো মেইন যোনটো আমাৰ বেছিক যোনটো ফাণ্ডামেণ্টেল যোনটো কনচেপ্ট হৈছে এইটো বেলেঞ্চ হুইষ্টন ব্ৰিজৰ এতিয়া আমি নেক্সট কনচেপ্টটো পঢ়িম পটেনচিঅ'মিটাৰ চ' পটেনচিঅ'মিটাৰ পঢ়োৱাৰ আগতে মই তোমালোকক এটা বস্তু কৈ দিছোঁ যে তোমালোকে যদি মোৰ স্পীডটোক লৈ প্ৰব্লেম পাইছা তেন্তে তোমালোকে ইউটিউবতো অপশ্যন আছে স্পীডটো এডজাষ্ট কৰা পঢ়োৱা বা কমোৱা তো সেইটো তোমালোকে এডজাষ্ট কৰিব পাৰা আৰু মোৰ যদি স্পীড বা মানে অলপ কণ্টেণ্টটোক এক্সপ্লেইন কৰাক লৈ যদি তোমালোকৰ কিছুমান অলপ যদি প্ৰব্লেম ফেচ কৰিছা তেন্তে তোমালোকে মোক এইটো মানে ইউটিউবত কমেণ্ট কৰি ক'ব পাৰা যাতে নেক্সট ভিডিঅ'ৰ পৰা মই এইটো ইম্প্ৰুভ কৰিব পাৰোঁ ঠিক আছে নেক্সট আমি এতিয়া পটেনচিঅ'মিটাৰ পঢ়োঁ চ' হুইষ্টন ব্ৰিজ যেনেকুৱা এইটো আছিল তেনেকুৱা এইটো আমি যেনেকৈ নাল মেথডটো মই এতিয়া বুজাই আহিছোঁ নাল মেথড দিয়ে ছল্ভ কৰিব লাগে মানে বেলেঞ্চিং পইণ্ট উলিয়াব লাগে তো পটেনচিঅ' চোৱা স্মলাৰ কি হৈছে ৰেজিষ্টেঞ্চ পাৰ ইউনিট লেংথ ঠিক আছে 1 চেণ্টিমিটাৰ বা 1 ইউনিটৰ কাৰণে যদি ৰেজিষ্টেঞ্চটো যদি স্মলাৰ হৈছে তেন্তে এল চেণ্টিমিটাৰ বা এল ইউনিটৰ কাৰণে স্মল এল ইউনিটৰ কাৰণে ৰেজিষ্টেঞ্চটো কিমান হ'ব ৰেজিষ্টেঞ্চটো আৰ ইনটু এল হৈ গ'ল ৰেজিষ্টেঞ্চ পাৰ ইউনিট লেংথ অ'কে তো ই এম এফ ইকুৱেল টু কিমান হৈ গ'ল স্মল আৰ ইনটু এল হ'ল নাও এতিয়া আমাৰ ইয়াৰ যোনটো এপ্লিকেশ্যন আছে এপ্লিকেশ্যনটো কৈছে কম্পেয়াৰিং ই এম এফ কম্পেয়াৰ কৰিব কৰা ই এম এফ কম্পেয়াৰ কেনেকৈ কৰে মই কৈ আছোঁ চোৱা তোমালোকে অলৰেডি এইটো এতিয়া 12ৰ এক্সাম দি আছা পঢ়ি চাই চাগে এটা কি কৰে তোমাৰ জকিটো মুভ কৰি পেলাই যেতিয়া আমি E1 ওলাম তেন্তে আমি কি কৰিম ইটো চেলটো কি কৰি অ'পেন কৰি দিম তেতিয়া ইটো চেলৰ মাজেদি কোনো ধৰণৰ কাৰেণ্ট ফ্ল' নহয় তো E1ৰ কাৰণে আমি বেলেঞ্চিং লেংথ তেনেকৈ L1 পাম চিমিলাৰলি এই চেম প্ৰচেছটো ৰিপিট কৰি আমি ইটোৰ কাৰণে বেলেঞ্চিং লেংথটো L2 পাম তো আমি ইয়াৰ এই ফৰ্মুলাটো মতে E1 ইকুৱেল কিমান লিখিম স্মল আৰ ইনটু L1 ইটো ইকুৱেল কি লিখিম স্মল আৰ ইনটু L2 তো ইহঁতৰ যেতিয়া মানে ৰেচিঅ'টো লৈ লোৱা যাব স্মলাৰ কেঞ্চেল কৰি গুচি যাব তো E1 বা ইটো ইকুৱেল L1 বা L2 হৈ যাব গম পালা স্মলাৰ হৈছে ৰেজিষ্টেঞ্চ পাৰ ইউনিট লেংথ তো এইটোতো মানে কনষ্টেণ্টে হয় আৰু যিহেতু তোমাৰ ৱাৰডাল বা মেটেৰিয়েলডাল ছেইম নেক্সট হৈছে ডিটাৰমিনেশ্যন অফ ইণ্টাৰনেল ৰেজিষ্টেঞ্চ L1 লেংথটো আমি ইয়াত এটা বস্তু মনত ৰাখিবা L1 লেংথটো আমি তেতিয়া পাম যেতিয়া আমি কিটো অ'পেন ৰাখিম L2 লেংথটো তেতিয়া পাইছোঁ যেতিয়া আমি কিটো ক্ৰছ কৰিম তো ইণ্টাৰনেল ৰেজিষ্টেঞ্চটোক যদি আমি স্মল আৰ দি ডিন'ট কৰোঁ স্মল আৰ ইজ ইকুৱেল টু কেপিটেল আৰ হোল ইনটু L1 বাই L2 মাইনাছ 1 নেক্সট আমি গেলভেনোমিটাৰ এপ্লিকেশ্যনকেইটা চাম তো গেলভেনোমিটাৰ দি আমি দুটা জেনেৰেল ইনষ্ট্ৰুমেণ্ট বনোৱা যায় এটা হৈছে তোমাৰ এমিটাৰ আৰু এটা হৈছে কিমান ভল্টমিটাৰ এমিটাৰ কি কৰে যোনটো আমাৰ ৰেজিষ্টেঞ্চ আৰ আছে আৰটোক আমি পেৰেলেলি কানেক্ট কৰোঁ গেলভেনোমিটাৰটোৰ লগত ঠিক আছে তো যদি আমি টোটেল কাৰেণ্ট আই পঠাইছোঁ গেলভেনোমিটাৰ দি তোমাৰ কাৰেণ্ট কিমান যাব গেলভেনোমিটাৰ দি তোমাৰ কাৰেণ্ট যাব IG টোটেল কাৰেণ্ট তো ইয়াত কিমান যাব তো ৰেজিষ্টাৰ আৰৰ মাজেদি যাব তোমাৰ I মাইনাছ IG ফুল হৈছিল I মাইনাছ IG যাব ঠিক আছে আৰু তোমাৰ যদি ভল্টমিটাৰটো কানেক্ট কৰোঁ ভল্টমিটাৰ আমি কেনেকৈ বনাওঁ R connected in series with G Rটোক আমি G লগত যেতিয়া সিৰিজত কানেক্ট কৰিম R আৰু G যেতিয়া প্যাৰেলালি কানেক্ট কৰিবা তেতিয়া এমিটাৰ বনিব R আৰু G যেতিয়া সিৰিজত কানেক্ট কৰিবা তেতিয়া ভল্টমিটাৰ বনিব তো ভল্টমিটাৰ জেনেৰেলি ভল্ট নামতে ভল্ট কোমা আছে এমিটাৰ দি কাৰেণ্ট মেজাৰ কৰে আৰু ভল্টমিটাৰ দি কি কৰে ভল্টেজ মেজাৰ কৰে তো ভল্টমিটাৰ ফৰ্মুলাটো হৈছে IG মানে কি হৈছে গেলভেনোমিটাৰৰ মাজেদি যোৱা কাৰেণ্টটো
কাৰেণ্টটো আৰু জি মানে হৈছে তোমাৰ যোনটো গেলভেনোমিটাৰ ৰেজিষ্টেঞ্চ আৰু কেপিটেল আৰ মানে হৈছে তোমাৰ যোনটো ৰেজিষ্টেঞ্চ তুমি এপ্লাই কৰিছা তো থেংক ইউ আমি কাৰেণ্ট ইলেক্ট্ৰিচিটিটো ইয়াতকৈ মানে বহুত শ্বৰ্ট টাইমত মানে ইয়াতকৈ ভালকৈ আৰু বুজাটো পচিবল নাছিলে বাৰু যিমানখিনি মই ট্ৰাই কৰিছোঁ অলপ টাইম পালে মই ভালকৈ পঢ়াই দিলোঁহেঁতেন বাৰু আৰু ঠিক আছে তোমালোকে নিজৰ ফিডবেকটো দিবা থেংক ইউ হেল্ল' এভৰিৱান তো আমি যোনটো আমাৰ চিৰিজ কণ্টিনিউ কৰি আছিলোঁ সেইটো CW চিৰিজটোৰ এতিয়া কাৰেণ্ট ইলেক্ট্ৰিচিটিটো আমি আজি মৰ্ণিং ওৱান শ্বৰ্টত কভাৰ কৰিছোঁ ঠিক আছে তো এতিয়া আমি কাৰেণ্ট ইলেক্ট্ৰিচিটি লাষ্ট 3 ইয়াৰ্ছৰ যোনটো PYQs এই PYQsখিনি দি নিজৰ মানে লেভেলটো জাজ কৰিম যে আমি যোনখিনি কনচেপ্ট পঢ়িছিলোঁ সেইখিনি কনচেপ্ট দি আমাৰ PYQ ছল্ভ হৈছে নে নাই অ'কে যাতে আমাৰ ভাল এটা মানে কনফিডেঞ্চ লেভেলটো অলপ বিল্ড আপ হয় আৰু অ'কে ঠিক আছে এইটো চোৱা ফাৰ্ষ্টে মই ওলাই লৈছোঁ তোমাৰ 2022 PYQsখিনি 2022ত তোমাৰ কাৰেণ্ট ইলেক্ট্ৰিচিটিৰ পৰা 3টা কুৱেশ্যন আহিছিলে 2024 আৰু 25ত এটা আহিছে 2022ত যোনটো কুৱেশ্যন আহিছিল সেইটোত চোৱা ফাইণ্ড দ্য ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চ বিটুইন পইণ্টছ A and B ফৰ দ্য ফলোয়িং নেটৱৰ্ক এটা নেটৱৰ্ক এটা দিয়া আছে তো ইয়াৰ মাজত A আৰু B দুটা মানে পইণ্ট দিয়া আছে ইয়াৰ মাজত তোমাৰ ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চটো ওলাব দিছে তো এইটো আমি কেনেকৈ ছল্ভ কৰিম এইটো ছল্ভ কৰিবলৈ ফাৰ্ষ্ট শুনা এনেকুৱা যেতিয়া নেটৱৰ্ক কুৱেশ্যনবোৰ আহিবা ন নেটৱৰ্কটো সদায় ৰিডিউচ কৰিবলৈ চেষ্টা কৰিবা কি কৰিবা নেটৱৰ্কটো সদায় ৰিডিউচ চোৱা মই ৰাতিপুৱা এটা কনচেপ্ট কৈছিলোঁ যে কি কৈছিলোঁ যেতিয়ালৈকে ডিচিপেটিভ এলিমেণ্ট নাহে ডিচিপেটিভ এলিমেণ্ট কাক কয় কণ্ডাক্টৰ হওক ডিচিপেটিভ এলিমেণ্ট তোমাৰ ৰেজিষ্টাৰ হওক কেপাচিটৰ হওক ইণ্ডাক্টৰ হওক তো এনেকুৱা ধৰণৰ যেতিয়ালৈকে এলিমেণ্ট নাহে তেতিয়ালৈকে তাত কি থাকে তোমাৰ কি কয় আমাৰ ভল্টেজৰ কি ডিচিপেশ্যন নহয় মানে ভল্টেজ ড্ৰপ নহয় অ'কে এতিয়া চাওঁ এতিয়া আমি যদি এইটো নেটৱৰ্কটো যদি ভালকৈ চাবলৈ যাওঁ এই পইণ্টটো যদি এ হয় এই পইণ্টটো যেতিয়ালৈকে ডিচিপেটিভ এলিমেণ্ট নাহে ভল্টেজ চেম থাকিব তো ইয়াতো ভল্টেজ VA হ'ব তাক আমি এ বুলিয়ে কৈ দিছোঁ এই পইণ্টটো এ হ'লে ইয়াত জানো কিবা আছে ডিচিপেটিভ এলিমেণ্ট কি কৈছিলোঁ কণ্ডাক্টৰ ইণ্ডাক্টৰ ৰেজিষ্টৰ আছেনে নাই গতিকে ইয়াতো এ হ'ব ঠিক আছে এই পইণ্টটো বি আছে ন ইয়াত কিবা ডিচিপেটিভ এলিমেণ্ট আছে এইখিনি জেগাত নাই তো ইয়াতো বি হ'ল ইয়াত কিবা আছে নাই তো ইয়াতো বি হ'ল কিন্তু চোৱা ইয়াৰ মাজতো এটা ৰেজিষ্টৰ আহি গৈছে ইয়াৰ মাজতো এটা ৰেজিষ্টৰ আহি গৈছে ইয়াৰ মাজতো এতিয়া মানে এইখিনি যোনটো পইণ্ট অফ থ্ৰু দিয়ে নাহা কিয় মাজত এটা ৰেজিষ্টৰ আহি গৈছে ৰেজিষ্টৰ অহাৰ কাৰণে তাত কি হ'ব পটেঞ্চিয়েল ড্ৰপ হ'ব আল্টিমেটলি ইয়াত যোনটো পটেঞ্চিয়েল আছে সেইটো পটেঞ্চিয়েল ইয়াত নহয় বা ইয়াত যোনটো পটেঞ্চিয়েল আছে ইয়াত নহয় ইয়াত পটেঞ্চিয়েলটো চেঞ্জ হৈ যাব চ' সেই নতুন পটেঞ্চিয়েলটোক নাম দিছোঁ মই চি অ'কে এতিয়া চাবা হা এইটো A আৰু B মাজত 3 ওহম আছে মইতো লিখিলোঁ 3 ওহম লিখিলোঁ A আৰু B মাজত ইয়াত তলৰটো চোৱা 3 ওহম আছে এই 3 ওহমটো মই লিখিলোঁ অ'কে এতিয়া চোৱা এইটো A আৰু C মাজত আছে এইটো কি আছে A আৰু C মাজত আছে A আৰু C মানে চেম টাৰ্মিনেলছ এক্ৰছত থাকিলে এইটো কি পেৰেলেল কানেকশ্যন তো এইটো পেৰেলেল কানেকশ্যন A আৰু C মাজত এইটো আছে A আৰু C মাজত এইটো আছে মানে ইহঁত কি আছে তোমাৰ চেম টাৰ্মিনেলছ এক্ৰছত মানে ইহঁতৰ এক্ৰছত যোনটো পটেঞ্চিয়েল ডিফাৰেঞ্চ এইটো চেম হৈছে তো AC তো পটেঞ্চিয়েল ডিফাৰেঞ্চ চেম হ'ব তো ইহঁতৰ পটেঞ্চিয়েল ডিফাৰেঞ্চৰ চেম কানেকশ্যনটো কি কয় পেৰেলেল কানেকশ্যন তো এইটো 3 আৰু 3 কিহত আছে পেৰেলেল কানেকশ্যন আছে তো 3 আৰু 3 পেৰেলেল কানেকশ্যন মতে আমি যদি কি কৈছিলোঁ যদি ইকুৱেল ৰেজিষ্টেঞ্চৰ কাৰণে কি লিখোঁ R ইকুইভেলেণ্ট ইকুৱেল টু R/N ইয়াত কি আছে দুটা আছে গতিকে কি লিখিলোঁ মই 3/2 গতিকে এইটো কিমান হৈ গ'ল 3/2 চিমিলাৰলি ইয়াৰ কাৰণে কিমান হ'ব 3/2 হৈ গ'ল অ'কে এতিয়া 3/2 আৰু 3/2 কি কানেকশ্যন আছে চিৰিজ কানেকশ্যন আছে তো চিৰিজ কানেকশ্যন ইয়াৰ 3/2 প্লাছ 3/2 ডাইৰেক্ট প্লাছ কৰা 3 হ'ল তাৰপিছত এতিয়া চোৱা 3 এতিয়া চোৱা ইহঁত চেম টাৰ্মিনেলছ এক্ৰছত কানেক্ট আছে A আৰু B A আৰু B মাজত আছে A আৰু B মাজত আছে A B আৰু B মাজতেই আছে গতিকে সিহঁতৰ কি হ'ব R ইকুইভেলেণ্ট সিহঁতৰ পেৰেলেল কানেকশ্যনৰ কাৰণে কি কৈছিলোঁ R/N হৈছে ফৰ্মুলাটো গতিকে 3 R ভেলু 3 N কেইটা আছে চোৱা এটা দুটা তিনিটা গতিকে 3/3 ইকুৱেল টু 1 ওহম তো 1 ওহম হৈ গ'ল আমাৰ আনচাৰ ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো মই আজি ৰাতিপুৱা তোমালোকক এটা কনচেপ্ট পঢ়াইছিলোঁ গেলভেনোমিটাৰ দি যে ভল্টমিটাৰ বনাইছিলোঁ মনত আছেনে তো সেই কনচেপ্টটো ইয়াত ইউজ হ'ব কেনেকৈ ইউজ হয় আমি চাওঁ ইন দ্য চাৰ্কিট শোন বিলো দ্য ৰিডিং অফ দ্য ভল্টমিটাৰ উইল বি ভল্টমিটাৰ ৰিডিংটো কি হ'ব সুধিছে এতিয়া চোৱা এই চাৰ্কিটটো ভালকৈ চোৱা 100 আৰু 200 কি আছে তোমাৰ পেৰেলেল কানেকশ্যন হৈ আছে পেৰেলেল কানেকশ্যনৰ ক্ষেত্ৰত যদি দুটা হয় মই কি ফৰ্মুলা এটা শ্বৰ্টকাট শিকাইছিলোঁ R1 × R2 ডিভাইডেড বাই R1 প্লাছ R2 নহবা বা এইটো আৰু এইটো চেম বস্তু একচুৱেলি আমি LCM লৈ ৰিচিভিকৰ লৈ ল'ল এইটো আহিছে এইটো আৰু এইটো চেম বস্তু এইটো হৈছে শ্বৰ্টকাট আৰু এইটো ডাইৰেক্ট মনত ৰাখিলে ভাল
তো ইয়া সো ইহঁত 100 আৰু 200 তোমাৰ আছে তোমাৰ প্যাৰেলাল কানেকশনত তো ইহঁতৰ এই ফৰ্মুলাটো দি মই R1 ইহঁত দুটা ইকুইভ্যালেন্ট ৰেজিস্ট্যান্সক নাম দিলো R1 ওলালো তো 200 * 100 ডিভাইডেড বাই 200 + 100 তো এটো সলভ কৰোতে আমাৰ ওলালে কিমান 200/3 ওম এতিয়া ইহঁতৰ প্যাৰেলাল কম্বিনেশনটো কিমান ওলালে 200/3 ওম আৰু 200/3 ওম আৰু 200 কিহত আছে সিৰিজত আছে তো সেইকাৰণে আমাৰ R ইকুইভ্যালেন্ট 200/3 + 200 কৰিলো তো তেতিয়া আমাৰ ইহঁত দুটাৰ প্যাৰেলাল কম্বিনেশনৰ যোনটো ইকুইভ্যালেন্ট ওলালে তাক যেতিয়া মই 200 যোনটো তাৰ লগত সিৰিজত আছিল তাৰ লগত যেতিয়া মই তাৰ ইকুইভ্যালেন্ট ৰেজিস্ট্যান্সটো ওলালো তেতিয়া মোৰ কিমান হলাল 800/3 ওম ওকে মানে এই তিনটা ৰেজিস্টৰৰ কাৰণে যোনটো ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স হল হেতু কিমান হল 800/3 হল এতিয়া কাৰেন্ট কেনে V = IR ওমছ ল মতে ঠিক আছে তো R ইকুইভ্যালেন্ট কৈ দিও তো I = কিমান হ'ব V/R ইকুইভ্যালেন্ট V আমাক কিমান দি আছে 12 ভোল্ট দি আছে তো V ভ্যালুটো মই 12 ভোল্ট লিখিলো R ইকুইভ্যালেন্টটো মই কিমান পাইছিলো সো 800/3 800/3 কৰিলে 3 টো ওপৰত গুচি গল তো তোমাৰ কিমান হ'ব 36/800 এম্পিয়াৰ ওকে এতিয়া 36/800 এম্পিয়াৰ আমাৰ কোৱেশ্চনটোত কি কৰিছে দা ৰিডিং অফ দা ভলমিটাৰৰ ভলমিটাৰৰ ৰিডিং সো ইহঁত দুটা 200 ওম আৰু ভলমিটাৰটো প্যাৰেলালত কানেক্ট কৰা আছে মানে 200 ওমৰ এক্ৰছত যোনটো ৰিডিং হ'ব হেতু কি হয় ভলমিটাৰ এক্ৰছৰ ৰিডিং হ'ব যেটো প্যাৰেলাল কানেকশনত কি হয় ভোল্টেজ সেম থাকে গতিকে ইয়াৰ মাজেদি যোনটো ভোল্টেজ হ'ব ড্ৰপ হ'ব ইয়াৰ মাজেদি সেম ভোল্টেজ ড্ৰপ হ'ব তো ভোল্টেজ ড্ৰপ এক্ৰছ 200 ওম কিমান হৈছে তো V = কিমান I * R কিমান আছে R আৰু ভ্যালুটো 200 I ভ্যালুটো আমি অলৰেডি ক্যালকুলেট কৰিছো 36/800 তো 36/800 * 200 কৰিলে 9 ভোল্ট ওলাল মানে 200 ওমৰ মাজেদি কিমান তোমাৰ ভোল্টেজ ড্ৰপ হ'ব 9 ভোল্টৰ ভোল্টেজ ড্ৰপ হ'ব আৰু যেহেতু ভলমিটাৰটো 200 ওমৰ লগত প্যাৰেলালি কানেক্ট হোৱা আছে তো ভলমিটাৰটো মাজেদিও সেম পটেনশিয়াল ড্ৰপ হ'ব মানে ভলমিটাৰটো মাজেদিও মানে 9 ভোল্টে পটেনশিয়াল ড্ৰপটো হ'ব তো আনসাৰ হৈ গল C নেক্সট কোৱেশ্চনটো তোমাৰ 2022 তে আহা কোৱেশ্চন কি কৈছে কোৱেশ্চনটোত পঢ়া কনসিডাৰ এন ৰেজিস্টৰ ইচ উইথ ইকুৱেল ৰেজিস্ট্যান্স R ইকুৱেল ৰেজিস্ট্যান্স কৈছে কিন্তু হেতু মন ৰাখিবা তো এনে যেতিয়া কোৱেশ্চনটো পঢ়িবা ন এনেকে যোনবিলাক মানে ইম্পৰ্টেন্ট হেৰিবিলাক এনেকে মাৰ্ক কৰি যাবা ওকে equal resistance R okay if the ratio between the highest value of resistance and the lowest value of resistance that can be obtained by combining these resistors is equal to 289 then the value of N will be এতিয়া তোমালোকে অলপ বস্তুটো ভাবা যে হাইয়েস্ট ভ্যালু অফ ৰেজিস্ট্যান্স কেতিয়া ওলাব যেতিয়া ৰেজিস্ট্যান্স বিলাক আমি ডাইৰেক্টলি সাম আপ কৰি দিম ডাইৰেক্টলি সাম আপ কোনটো কানেকশনত কৰা যায় সিরিজ কানেকশন আমি ডাইৰেক্টলি সাম আপ কৰি যায় বস্তু এটা যদি আমি ডাইৰেক্টলি সাম আপ কৰি দিও তেন্তে তাৰ ম্যাক্সিমাম ভ্যালু ওলাই নে নাই তো সিরিজ কানেকশন আমাৰ কি হ'ব ৰেজিস্ট্যান্সৰ ভ্যালু ম্যাক্সিমাম ওলাব ঠিক তেনেদৰে মই যদি প্যাৰেলাল কানেকশনৰ কথা ক'বলৈ যাম এই প্যাৰেলাল কানেকশন কি হয় আমি ৰেসিপ্ৰকেল কৰি এড কৰা যায় তো ৰেসিপ্ৰকেল 1 বাই সামথিং কৰি দিয়া লগে লগে যেতে কি হয় বস্তুটো মিনিমাম ভ্যালুটো ওলাই বস্তুটো কি হয় ভ্যালুটো বহুত ৰিডিউস হৈ যায় মিনিমাম হৈ যায় তো সেইকাৰণে এই বস্তুটো মন ৰাখে এটো এটা নোট হিচাপে লোৱা তোমালকে যেতিয়া ৰেজিস্ট্যান্স কেতিয়া হাইয়েস্ট হ'ব যেতিয়া সিৰিজৰ কানেকশন কৰা হয় আৰু ৰেজিস্ট্যান্স কেতিয়া লোয়েস্ট হ'ব যেতিয়া প্যাৰেলাল কানেকশন কৰা যায় এতিয়া ৰেজিস্ট্যান্স হাইয়েস্ট হ'বলে হলে সিৰিজ কানেকশন লাগিব হয় সিরিজ কানেকশন ইকুয়াল রেজিস্ট্যান্স বুলি কৈছে ন যদি দুটা রেজিস্ট্যান্স কানেক্ট কৰিলো হেতেন কি লিখিলো হেতেন R + R = twice তিনটা কৰিলে R + R + R = thrice চাৰিটা কৰিলে R + R + R + R = 4 এনটা কৰিলে NR আৰু প্যাৰেলালৰ ক্ষেত্ৰটো সেম যদি কনসেপ্ট লগা 1/R ইকুইভ্যালেন্ট ইজ ইকুয়াল টু কিমান হ'ব 1/R + 1/R দুটা কাৰণে মানে 2 * 1/R the R then the 1/R equivalent equal to 2 into 1/R তো so 1/R equivalent কিমান হৈ গল 2 into divided by R হল তো এতিয়া R equivalent কিমান হৈ গল R/2 হল তো 6 তেনে দৰে তিনটা থাকিলে কি হ'ব 1/R equivalent 1 + R + 1 + R + 1/R তো এটা বস্তুকে তিনিবাৰ ৰিপিট হৈ আছে কাৰণে 3 into 1/R লিখিলো তো R equivalent কিমান হৈ গল R/3 তো n টাৰ কাৰণে কিমান হ'ব R/n হ'ব নে নাই R/ কিমান হ'ব n হল এটো লিখিলো তো ইহঁতৰ ৰেশিওটো আমাক 289 বুলি দিয়া আছে তো আমি সিরিজৰ কাৰণে কি লিখিলো হাইয়েস্ট তো সিরিজত পোৱা যায় হেতু NR লিখিলো লোয়েস্ট তো প্যাৰেলালত পোৱা যায় হেতু R/n লিখিলো তো R কেনসেল গল তো উপৰ n টো গুছি গল তো n² হৈ গল n² = 289 সো n = ইয়াৰ যদি আমি স্কয়াৰ ৰুট লওঁ তেন্তে 17 বনিব তো ইয়াৰ n = +-17 বনিব যেহেতু n তো এটা নাম্বাৰ ৰেজিস্টাৰ কেতিয়াবা নেগেটিভ হ'ব পাৰে জানো নোৱাৰে ন তো ডাইৰেক্ট আনসাৰটো আমাৰ 17 হ'ব ওকে
এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ সেইটো 2023 কুৱেশ্যন তো ভেলু অফ কাৰেণ্ট থ্ৰু দ্য 3 ওম ৰেজিষ্টেঞ্চ ফৰ দ্য চাৰ্কিট shown in তো আমাক কাৰেণ্টৰ ভেলু খুদাইছে যোনটো 3 ওম ৰেজিষ্টাৰ আছে মানে 3 ওম ৰেজিষ্টাৰৰ মাজেদি কাৰেণ্টৰ ভেলুটো কি হ'ব এতিয়া চা ৰাতিপুৱা তোমালোকক মই কি পঢ়াইছিলোঁ কিৰ্চফ ভল্টেজ ল মানে KVL কি কয় the sum of all voltage around any closed loop in a circle must be 0 মানে এটো এটা closed loop তো ইয়াত যোনটো sum of voltage যোনটো হ'ব sum of voltage equal to 0 তো এটো এটা closed loop তো ইয়াতো কিমান হ'ব sum of voltage equal to 0 হ'ব তো ইয়াতো voltage 0 ইয়াতো voltage 0 মানে ইহঁতৰ মাজেদি কি হ'ব কোনো ধৰণৰ ভল্টেজ ডেল্টা ওমছ লয় কি কয় ডেল্টা ভি ইজ ইকুৱেল টু IR যদি ভল্টেজে যদি 0 হয় কাৰেণ্ট ক'ৰ পৰা ফ্ল' হ'ব কাৰেণ্টটো 0 হ'ব ইয়াৰ মাজেদিও কাৰেণ্ট ফ্ল' হোৱা নাই ইয়াৰ মাজেদিও কাৰেণ্ট ফ্ল' হোৱা নাই তো এই চাৰ্কিটটোতে কাৰেণ্ট ফ্ল' নহ'ব ন তো 3 ওমৰ মাজেদি কেনেকৈ কাৰেণ্ট ফ্ল' হ'ব কাৰেণ্টটো এনেকুৱা বনি গ'ল ন এইটো এটা তোমাৰ অ'পেন চাৰ্কিট টাইপ বনি গ'ল এইটো এটা অ'পেন চাৰ্কিটটোৱে খুলি গ'ল তো মাজত যদি ৰেজিষ্টাৰ থাকে তাৰ মাজেদি কাৰেণ্ট ফ্ল' হোৱা প্ৰশ্নই নুঠে কাৰেণ্ট কেতিয়া ফ্ল' হ'ব যেতিয়া এটা ক্ল'জ চাৰ্কিট বনিব আৰু ক্ল'জ চাৰ্কিটত বেটেৰীৰ পৰা যিমানখিনি কাৰেণ্ট ওলাব সিমানখিনি কাৰেণ্টে গৈ আকৌ বেটেৰীত সোমাব মানে পজিটিভ টাৰ্মিনেলৰ পৰা যদি তোমাৰ 3 এম্পিয়াৰ ওলাইছে তো নিগেটিভ টাৰ্মিনেলত গৈ পেলাই আল্টিমেটলি 3 এম্পিয়াৰে সোমাই গৈ তো সেইটো চোৱা ইয়াৰ পৰা মানে এই যোনটো তোমাৰ বেটেৰী আছে বেটেৰীৰ থ্ৰুদি কোনো কাৰেণ্টে ফ্ল' নহ'ব তো আনচাৰটো কিমান হৈ যাব 0 হৈ যাব এতিয়া চোৱা আমি 2024 যোনটো কুৱেশ্যন আহিছিলে সেই 2024 অহা কুৱেশ্যনটো চাবলৈ গৈ আছোঁ দ্য কাৰেণ্ট আই ড্ৰন ফ্ৰম দ্য 5 ভোল্ট চ'ৰ্চ উইল বি যোনটো 5 ভোল্ট চ'ৰ্চ আছে ইয়াৰ পৰা টোটেল কিমান কাৰেণ্ট ড্ৰ হৈছে চাৰ্কিটত আমাক সেই বস্তুটো সুধি আছে সেই বস্তুটো কেনেকৈ ওলাম চাওঁ তো আমি কি কৰিলোঁ এই চাৰ্কিটটো ভালকৈ অলপ এনালাইজ কৰাচোন এনালাইজ কৰিবলৈ মই কি কৰিলোঁ এই বেটেৰী এই পজিটিভ টাৰ্মিনেলৰ লগত থকা তো এ টাৰ্মিনেল ক'লোঁ এইটো বি টাৰ্মিনেল ক'লোঁ ইয়াত পটেঞ্চিয়েল VA ইয়াত পটেঞ্চিয়েল VB অ'কে ইয়াত কিবা ডিচিপেটিভ এলিমেণ্ট আছেনে ডিচিপেটিভ এলিমেণ্ট মই কি কৈছিলোঁ 3টা ৰেজিষ্টাৰ ইণ্ডাক্টৰ কেপাচিটৰ নাই ইয়াৰ পৰা ইয়ালৈকো নাই ইয়াত যদি এ হৈছে ইয়াতো এ হ'ব আৰু ইয়াৰ মাজতো কোনো ডিচিপেটিভ এলিমেণ্ট নাই এ ইয়াত যদি বি হৈছে ইয়াতো বি হ'ব ইয়াতো বি হ'ব ইয়াতো বি হ'ব ইয়াতো বেলে চিম্পল আৰু ন তো পটেঞ্চিয়েল ক'তো ড্ৰপ হোৱাই নাই ঠিক আছে কিন্তু এই পইণ্টৰ পৰা এই পইণ্টলৈকে যেতিয়া মই গ'লোঁ মাজত কি হৈ গ'ল ৰেজিষ্টাৰ আহি গ'ল মই কি কৈছোঁ ৰেজিষ্টাৰ ইণ্ডাক্টৰ আৰু কেপাচিটৰ থাকিলে পটেঞ্চিয়েল ড্ৰপ হয় তো ইয়াত যোনটো পটেঞ্চিয়েল হ'ব ইয়াত নহ'ব সেই ইয়াৰ এই পটেঞ্চিয়েলটো মই নতুন এটা নাম দি দিলোঁ চি ইয়াত চি হ'লে ইয়াতো চি হ'ব ঠিক আছে ইয়াত বি হ'লে চোৱা ইয়াতো আকৌ এটা কি হ'ল নতুন এটা ৰেজিষ্টাৰ আহি গ'ল তো নতুন ৰেজিষ্টাৰৰ কাৰণে ইয়াত পটেঞ্চিয়েল ড্ৰপ হ'ব তো পটেঞ্চিয়েল ড্ৰপ হ'লে এইখিনিত ইয়াত যদি বি পটেঞ্চিয়েল হয় ইয়াত বি নহ'ব কিন্তু VB নহ'ব ইয়াত কি হ'ব কিবা নতুন এটা পটেঞ্চিয়েল হ'ব সেইটো নাম মই দি দিলোঁ D অ'কে ইয়াত D হ'লে ইয়াতো D হ'ব তো এনেকৈ মই লিখি ল'লোঁ তাৰপিছত এইটো অলপ চোৱা ৰাতিপুৱা মই পঢ়িছিলোঁ বেলেঞ্চ হুইষ্টন ব্ৰিজ তো হুইষ্টন ব্ৰিজৰ কনচেপ্টটো বহুত ইম্পৰ্টেণ্ট বুলি কৈছিলোঁ কাৰণ সেই কনচেপ্টটো চবতে লাগে তোমাৰ পটেঞ্চিয়েল মিটাৰটো লাগে তোমাৰ মিটাৰ ব্ৰিজতো লাগে সেই কনচেপ্টটো চবতে লাগে হয় এতিয়া মই এটা মানে সেই হুইষ্টন ব্ৰিজৰ নিচিনা চাৰ্কিট এটা বনাই পেলাই এইটো ছল্ভ কৰিব চেষ্টা কৰোঁ এতিয়া চোৱা A আৰু Cৰ মাজত কি আছে 10 ওম তো 10 ওমটো মই ইয়াত লিখি ল'লোঁ ঠিক আছে এইটো কি আছে ইয়াত বি হ'লে ইয়াতো বি হ'ব ইয়াত বি হ'লে ইয়াত এ হ'লে ইয়াতো এ হ'ব কাৰণ মাজত কোনো ডিচিপেটিভ এলিমেণ্ট নাই তো বি আৰু চি মাজত ক'ত আছে চোৱা বি আৰু চি মাজত কোন আছে 20 ওম আছে তো 20 ওমটোকো মই লিখি ল'লোঁ অ'কে 20 ওমো গ'ল 10 ওম গ'ল 20 ওম গ'ল ঠিক আছে তাৰপিছত বি আৰু ডি মাজত কোন আছে বি আৰু ডি মাজত কি আছে 10 ওম তো মই 10 ওমটো লিখি ল'লোঁ তো ইয়াত 10 ওমো গ'ল ঠিক আছে তাৰপিছত এ আৰু ডি মাজত কোন আছে এ আৰু ডি মাজত 5 ওম আছে তো মই 5 ওমটো ইয়াত লিখিলোঁ তো 5 ওমটো ইয়াৰ পৰা গুচি গ'ল তাৰপিছত চি আৰু ডি মাজত কি আছে 10 ওম আছে চ' চি আৰু ডি মাজত 10 ওমটো মই ইয়াত লিখি ল'লোঁ তো গোটেইকেইটা মই ৰেজিষ্টাৰ চোৱা এটাও বাকী থকা নাই গোটেইকেইটা মই ইয়াত এনেকৈ ৰেজিষ্টাৰকেইটা মানে যোনটো আমি চাৰ্কিট আঁকিছোঁ নতুন চাৰ্কিটটো মই গোটেইকেইটা লিখি ল'লোঁ অ'কে তাৰপিছত লিখি মই এটা বস্তু অবজাৰ্ভ কৰিলোঁ যে ইয়াত যদি মই 10/5 কৰোঁ কিমান হ'ব 2 হ'ব ৰেচিঅ'টো ইয়াত যদি 20/10 কৰোঁ ৰেচিঅ'টো কিমান হ'ব 2 হ'ব মানে ইয়াৰ ৰেচিঅ' যদি ইকুৱেল হয় তেন্তে এইটো কিহৰ কণ্ডিশ্যন বনি গ'ল বেলেঞ্চ হুইষ্টন ব্ৰিজৰ কণ্ডিশ্যন বনি গ'ল এতিয়া বেলেঞ্চ হুইষ্টন ব্ৰিজৰ মতে কি কয় মাজৰ যোনটো চাৰ্কিট আছে ন এই ৱায়াৰডালৰ মাজেদি কোনো ধৰণৰ কাৰেণ্ট ফ্ল' নহয় মানে ইয়াত গেলভেনোমিটাৰ এটা যদি মই লগাই দিওঁ গেলভেনোমিটাৰ কি মেজাৰ কৰে কাৰেণ্ট মেজাৰ কৰে তেতিয়া কোনো ধৰণৰ কি নেদেখা ডিফ্ৰেকশ্যন নহ'ব গেলভেনোমিটাৰটো কি হয় ষ্টেটিক হৈ থাকিব মানে ৰৈ থাকিব কোনো ধৰণৰ ডিফ্ৰেক্ট নকৰিব মানে তাৰ মাজেদি কাৰেণ্ট কি হৈছে 0 হৈছে তো ইয়াৰ মাজেদি কাৰেণ্ট কিমান হৈ গ'ল 0 হৈ গ'ল অ'কে এতিয়া এই 10 ওম ৰেজিষ্টাৰটো তেন্তে কোনো কামেই নাই হয়নে নাই
এতিয়া মই লিখিলোঁ এই চাৰ্কিটটো এনেকৈ অলপ ভালকৈ লিখি ল'লোঁ চোৱা এইটো চোৱা ইয়াত হৈ গ'ল 10 ইয়াত হৈ গ'ল 20 ইয়াত হৈ গ'ল 5 ইয়াত হৈ গ'ল 10 10 আৰু 20 কিহত আছে চিৰিজত আছে 30 বনি গ'ল 5 আৰু 10 কিহত আছে চিৰিজত আছে 15 বনি গ'ল এতিয়া 30 আৰু 15 A আৰু B মাজত লগা আছে মানে প্যাৰেলাল কম্বিনেশ্যন তো ইয়াতো A ইয়াত B তো ইয়াতে গ'লে সিম্পল আৰু ইয়াত B তো 30 A আৰু B মাজত আছে আৰু 15 A আৰু B মাজতে আছে তো সেম টাৰ্মিনাল সেম ভোল্টেজ থাকে টাৰ্মিনাল এক্ৰছত কানেক্ট হ'লে এইটো কি আছে প্যাৰেলাল কম্বিনেশ্যন তো প্যাৰেলাল কম্বিনেশ্যনৰ ফৰ্মুলা কি হয় R ইকুইভেলেন্ট ফৰ্মুলাটো মই এতিয়া তোমাক কৈ আছোঁ শৰ্টকাট ফৰ্মুলাটো যদি মই ৰেজিষ্টেন্স ইকুইভেলেন্ট ৰেজিষ্টেন্স ওলাবলৈ চেষ্টা কৰোঁ তেনেকৈ লিখিম 30 × 15 ডিভাইডেড বাই 30 + 15 তো এইটো সলভ কৰিলে আমাৰ 10 ওহম আহিলে ইকুইভেলেন্ট ৰেজিষ্টেন্সটো 10 ওহম পালোঁ আমাক কি সুধিছে কাৰেণ্ট I সুধিছে ফ্ৰম দ্য 5 ভোল্ট সোৰ্স তো V = IR ওহমছ ল লগালোঁ I = V/R ইকুইভেলেন্ট V কিমান 5 তো V ভ্যালু 5 লিখিলোঁ R ইকুইভেলেন্টৰ ভ্যালু আমি কিমান পাইছোঁ 10 তো R ইকুইভেলেন্টৰ জেগাত মই 10 লিখিলোঁ তো আনসাৰ কিমান হ'ল 0.5 এম্পিয়াৰ মানে তোমাৰ যোনটো সলিউশন হ'ব সেইটো C অপচন তো C অপচন ইজ দ্য কাৰেক্ট অপচন থ্যাংক ইউ